নমস্কাৰ নিউজ 24 নৰ্থ ইষ্টৰ আজি বিশেষ অনুষ্ঠান জাবৰৰ মাজলৈ আমি আগবাঢ়ি যাব বিচাৰিছোঁ যোৰহাট নগৰৰ বিভিন্ন সমস্যাৰ মাজত জাবৰৰ সমস্যাই ইতিমধ্যে এক বৃহৎ প্ৰত্যাহ্বান হিচাপে থিয় দিছে পৌৰ এলেকাৰ সকলো কৰদাতা ৰাইজ আজি ক্ষুণ্ণ হৈছে যোৰহাট প্ৰশাসন আৰু পৌৰসভাৰ বিৰুদ্ধে এই গোটেই সমস্যাবোৰ কেনেদৰে সমাধান কৰা হ'ব এই সমস্যাই কিমান দিনলৈ ৰাইজক যন্ত্ৰণা ভোগাব গড়মূৰৰ ডাম্পিং গ্ৰাউণ্ডৰ যি দুৰ্গন্ধই কিমান দিন যোৰহাটৰ আকাশ ধুৱাই থাকিব এই সমগ্ৰ বিষয় আমি আজি আলোচনা কৰিম এই বিষয়টো আলোচনা কৰিবৰ কাৰণে আমাৰ মাজত আহি উপস্থিত হৈছেহি পাঁচজনকৈ বিশিষ্ট ব্যক্তি মই প্ৰথমেই তেখেতসকলক আপোনালোকৰ আগত চিনাকি কৰি দিব বিচাৰিছোঁ আমাৰ মাজত আছে যোৰহাট পৌৰসভাৰ প্ৰাক্তন পৌৰপতি তথা বৰ্তমানৰ ৱাৰ্ড কমিছনাৰ প্ৰশান্ত বৰা ডাঙৰীয়া এয়া প্ৰশান্ত বৰা ডাঙৰীয়া জাবৰৰ সমস্যাৰ সন্দৰ্ভত সততে এতিয়া সৰব হৈ থকা প্ৰশাসনৰ লগত বিভিন্ন সময়ত লানি আলোচনাত বহা কেইজনমান বিশিষ্ট ব্যক্তি আমাৰ মাজত আছে তেখেতসকলৰ মাজত মই প্ৰথমেই চিনাকি কৰি দিছোঁ নয়নজ্যোতি শৰ্মা ডাঙৰীয়া আমাৰ মাজত আছে গোপাল দত্ত ডাঙৰীয়া দিব্যজ্যোতি শৰ্মা ডাঙৰীয়া আৰু আটাচুৰ যোৰহাট জিলাৰ সভাপতি ৰাজীৱ গগৈ ডাঙৰীয়া মই কেউগৰাকী ব্যক্তিক বিৰাজ বৰুৱাই এই অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ প্ৰথমেই মই প্ৰশান্ত বৰা ডাঙৰীয়াৰ ওচৰলৈ যাব বিচাৰিছোঁ যে দীৰ্ঘ সময় আপুনি যোৰহাটৰ পৌৰসভাৰ লগত জড়িত পৌৰপতি হিচাপে আপুনি 10টা বছৰ কাৰ্যকাল চলালে আৰু বৰ্তমান ৱাৰ্ড কমিছনাৰ হিচাপেও আছে গতিকে আপুনি দীৰ্ঘ সময়ৰ যিটো আপুনি অভিজ্ঞতা পালে এই অভিজ্ঞতাৰ পৰা কি ক'ব যে যোৰহাটৰ যিটো জাবৰৰ সমস্যা এই জাবৰৰ সমস্যাটো সমাধান কেতিয়া হ'ব ইতিমধ্যে আপুনি যিহেতু পৌৰসভাৰ প্ৰাক্তন পৌৰপতি বুলি মই কৈছে আৰু মই 2004 চনৰ পৰা পৌৰসভাৰ লগত জড়িত হৈ আছিলোঁ আৰু 2007 চনৰ পৰা 2014 চনলৈকে মই পৌৰসভাৰ সভাপতি হিচাপে আছিলোঁ আৰু বৰ্তমান 8 নম্বৰ ৱাৰ্ডৰ মই ৱাৰ্ড কমিছনাৰ আৰু সেই সময়ত জাবৰৰ যিটো সমস্যাৰ কথা কৈছে সঁচাই জাবৰৰ সমস্যাটো মানে সাংঘাতিক এটা সমস্যা এইটো অকল যোৰহাটতে নহয় অসম তথা ভাৰতবৰ্ষৰ গোটেই বিশ্বতেই এইটো সমস্যা আছে কিন্তু এই সমস্যাটো সমাধান কৰিবৰ কাৰণেও উপায় বৰ্তমান বিভিন্ন জেগাত ওলাইছে আৰু বৰ্তমান বিজ্ঞানসন্মতভাৱে কিন্তু যোৰহাটত এতিয়ালৈকে তেনেকুৱা জাবৰৰ সমস্যা সমাধান কৰাৰ কোনো প্ৰজেক্ট এতিয়ালৈকে প্ৰিপেয়াৰ কৰা নাই যিহেতু মই পৌৰসভাৰ সভাপতি হিচাপে যেতিয়া আছিলোঁ জাবৰৰ সমস্যাটোৰ আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে যিবোৰ পলিথিন সেই পলিথিনৰ পৰাই জাবৰৰ উৎপাদনটো বেছি হয় গতিকে মই যি সময়ত পৌৰসভাৰ সভাপতি হিচাপে আছিলোঁ তেতিয়া পলিথিনৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হৈছিলে আৰু বিশেষকৈ সেই সময়ত যেতিয়া মানুহবিলাকে চাহ খায় সৰু সৰু দোকানবিলাকত চাহ খায় প্লাষ্টিকৰ গিলাচত চাহ খায় আৰু সেই সময়ত আমি প্লাষ্টিক গিলাচটো সম্পূৰ্ণভাৱে বেন কৰিছিলোঁ আৰু আনকি সেই সময়ত বিয়া সকামতো প্লাষ্টিকৰ গিলাচৰ বদলি কাগজৰ গিলাচ ওলাইছিলে আৰু সেইটো ওলোৱাৰ লগে লগে জাবৰখিনি বহুত পৰিমাণে কমি গৈছিলে আৰু সেই হিচাপে মই দেখা গৈছিলে সেই সময়ত আমি যোৰহাট পৌৰসভাই অসমৰ ভিতৰত দ্বিতীয় শ্ৰেষ্ঠ পৌৰসভা আমি সন্মান লাভ কৰিছিলোঁ কিন্তু বৰ্তমান আজি কেইদিনমান আগতে বাতৰি কাকতেই হওক বা বিভিন্ন আপোনালোকৰ ইলেক্ট্ৰনিক মিডিয়াত হওক মই দেখিবলৈ পাইছোঁ অসমৰ 6খন পৌৰসভাই স্বচ্ছ পৌৰসভা হিচাপে সন্মান লাভ কৰিছে তাৰ মাজত কিন্তু যোৰহাট পৌৰসভাখন নাই গতিকে মই পৌৰসভাৰ প্ৰাক্তন সভাপতি হিচাপে আৰু বৰ্তমান ৱাৰ্ড কমিছনাৰ হিচাপে সেইটো সঁচাকৈ দুখ লগা এটা কথা যেহেতু আমি দ্বিতীয় পৌৰসভা হিচাপে আমি নিৰ্বাচিত হৈছিলোঁ আৰু আমি সেই সময়ত ভাবিছিলোঁ আমি দ্বিতীয়ৰ পিছত এইবাৰ আমি প্ৰথম স্থান লাভ কৰিম কিন্তু প্ৰথম স্থান লাগে আমি 6টাৰ ভিতৰতো আমি নাপালোঁ আমাৰ স্থান কিমান আমি এতিয়ালৈকে কিন্তু আমি গম পোৱা নাই গতিকে জাবৰৰ যিটো সমস্যা সেই সমস্যা সমাধান কৰিবৰ কাৰণে মই বিভিন্ন ধৰণৰ প্ৰজেক্ট ল'বৰ কাৰণে চেষ্টা কৰিছিলোঁ আৰু ইতিমধ্যে আমি যোৰহাটৰ পৰা প্ৰায় 20 কিলোমিটাৰ আঁতৰত আমি কাকডোঙা নৈৰ পাৰত একচুৱেলি নৈ পাৰত নহয় কাকডোঙাৰ ওচৰত আমি প্ৰায় 90 বিঘা মাটি আমি ক্ৰয় কৰিছিলোঁ আৰু সেই সময়ত আমাৰ মুখ্যমন্ত্ৰী আছিলে মাননীয় তৰুণ গগৈদেৱ সেই তৰুণ গগৈদেৱৰ লগত আলোচনা কৰিছিলোঁ সেই সময়ত উপায়ুক্ত আছিলে আমাৰ RC জৈন সাহেব
তেখেতৰ লগত আলোচনা কৰি আমি সেই মাটিখিনি আমি ক্ৰয় কৰি তাত আমি প্ৰজেক্ট ল'বৰ কাৰণে চিন্তা চৰ্চা কৰিছিলোঁ আৰু প্ৰজেক্টটো তৈয়াৰ হৈ আমি অসম গভৰ্ণমেণ্টৰ থ্ৰুৱেদি আমি চেণ্ট্ৰেল গভৰ্ণমেণ্টলৈ গৈছিলে কিন্তু সেই সময়ত 2014 চনত আমাৰে কপাল বেয়া যেতিয়া চৰকাৰ পৰি গ'ল চৰকাৰ নাইকিয়া হ'ল আৰু আমাৰ প্ৰজেক্টটো ইতিমধ্যে তাতে ৰৈ গ'ল আৰু সেইটো কি হৈ আছে কি কথা নাজানো এতিয়া আমাৰ যোৰহাটৰ বহুকেইজন সচেতন নাগৰিক যোৰহাটৰ যুৱক আমাৰ মাজত ইয়াত উপস্থিত আছে তেখেতসকলেও এইবাৰ কিন্তু যথেষ্টখিনি প্ৰেছাৰ দি পেলাই এই প্ৰজেক্টৰ কাৰণে উপায়ুক্ত মহোদয় আছিলে আৰু বৰ্তমান আমাৰ উপায়ুক্ত মহোদয়াই এইটো প্ৰজেক্ট লৈ প্ৰচেষ্টা হাতত লৈছে মই ভাবিছোঁ যোৰহাটৰ নাগৰিকক যদি আমি হাতত লওঁ যি সময়ত মই সভাপতি হিচাপে আছিলোঁ সেই সময়ত আমি জাবৰলৈ আমি মিটিং কৰিছিলোঁ আৰু সকলো ব্যৱসায়ীয়ে হওক বা নাগৰিকেই হওক আমাক কিন্তু সহায়ৰ হাত আগবঢ়াইছিলে আৰু আজি কেইদিনমানৰ আগতে উপায়ুক্তৰ কাৰ্যালয়ত এখন সভা হৈছিলে নাগৰিক সভা সেই নাগৰিক সভাত সকলো নাগৰিকে কিন্তু এইটো এটা জ্বলন্ত সমস্যা যি সমস্যা ডাম্পিং গ্ৰাউণ্ডৰ পৰা ওচৰৰ মানুহ থাকিব নোৱাৰে গোটেই ধোঁৱা গোটেই আজি কেইদিনমানৰ আগতো গোটেই যোৰহাটখন ধুঁৱলি কুঁৱলি হৈ গৈছিলে গতিকে সেই সমস্যা অকল সেই অঞ্চলৰ সমস্যা নহয় গোটেই যোৰহাটৰ সমস্যা সেই সমস্যা সমাধান কৰিবৰ কাৰণে সকলো নাগৰিক আগবাঢ়ি অহাটো কিন্তু এটা পজিটিভ চাইন আৰু আজি কেইদিনমানৰ আগতে আমি কাকডোঙাৰ ডাম্পিং গ্ৰাউণ্ডত গৈ আমি গোটেই প্ৰজেক্টটো মানে আমাৰ যিখিনি মাটি তেওঁলোকে পৰ্যবেক্ষণ কৰিছে ADC বৰ্তমান আমাৰ যোৰহাট পৌৰসভাৰ তেখেত এক্সিকিউটিভ অফিচাৰ তেখেতো গৈছে কেইবাজনো নাগৰিকো গৈছে ড্ৰোনৰ সহায়েৰে গোটেই প্ৰজেক্ট লৈ আহিছে আৰু আমি ভাবিছোঁ সকলো নাগৰিকক লগত লৈ আমি এই সমস্যা সমাধান কৰিব পাৰিম ধন্যবাদ মই পুনৰ আপোনাৰ ওচৰলৈ আহিম এইবাৰ আমি নয়নজ্যোতি শৰ্মা ডাঙৰীয়াৰ ওচৰলৈ যাব বিচাৰিছোঁ যে সততে আপুনি জাবৰৰ সমস্যাটো সন্দৰ্ভত আপুনি বিভিন্ন সময়ত বিভিন্নজনৰ লগত আপুনি কথা পাতিছে কেতিয়াবা যদি পৌৰসভাৰ লগত কথা পাতিছে কেতিয়াবা জিলা প্ৰশাসনৰ লগতো কথা পাতিছে আৰু যেতিয়া নাৰায়ণ কোঁৱৰ যোৰহাটৰ DC হিচাপে আছিলে আপোনালোকে নাৰায়ণ কোঁৱৰ ডাঙৰীয়াৰ লগত এই সন্দৰ্ভত বহুকেইখন মিটিং কৰিছিলে সেই কথা কোঁৱৰ ডাঙৰীয়াই ইতিমধ্যে আমাক সাংবাদিক মহলক জানিবলৈ দিছে কিন্তু এতিয়া কি কৰিব যে আপোনালোকে যিহেতু কথাটো লাগি থাকিলেই নহ'ব এটা সমাধান সূত্ৰ আপোনালোকে উলিয়াব লাগিব এই ক্ষেত্ৰত আপুনি কেনেদৰে আগবঢ়াটো বিচাৰিছে ধন্যবাদ প্ৰথমতে আপোনালোকক ধন্যবাদ জনাইছোঁ আমাক ইয়ালৈ নিমন্ত্ৰণ কৰি অনাৰ বাবে আচলতে আজি এই অনুষ্ঠানটোত আহিবলৈ মই সঁচাকৈ বেয়াই পাইছোঁ কাৰণ আজি বহুত ভাল ভাল খবৰ আছে আমি টিভিত চাবলৈ পাওঁ বা যেনেকৈ আমি দেখিবলৈ পাওঁ কিন্তু আজি এনেকুৱা এটা সমস্যা লৈ পেলাই আমি আজি ইয়াত বহিব লগা হৈছে জাবৰৰ সমস্যা শুনিবলৈকে বেয়া তথাপিও আমাৰ এতিয়া যোৰহতীয়া ৰাইজ হিচাপে আমি এটা জ্বলন্ত সমস্যা আমাৰ আগত আহি পৰিছে গতিকে আমি সকলোৱে দল সংগঠনে বহুত বছৰৰ পৰা এইখিনি ডিমাণ্ড কৰি আহিছে আৰু এইখিনি সবেই দেখা বস্তু কিন্তু আজি অলপ কেইবছৰমানৰ পৰা দেখিছোঁ এইটো এটা মানে আমাৰ জীৱনৰ কাৰণে ভাবুকি হৈ গৈছে আজি আমাৰ যোৰহাটত আপোনালোকে গম পাইছে যে আজি গোটেই ধোঁৱা কোৱা গধূলি সময়টোত ধোঁৱা কোৱা তাতে জ্বলাই দিয়ে গতিকে এইটো এটা আমাৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি জনসাধাৰণৰ প্ৰতি এটা ডাঙৰ ভাবুকি তথাপিও আমি যোৰহাটৰ জনগণে এইখিনি আমি সোনকালে হোৱাটো বিচাৰিছোঁ আৰু এই ক্ষেত্ৰত আমি পদক্ষেপো লৈছোঁ কিন্তু সিদিনাখন আমাৰ যিটো DC অফিচত আমাৰ তেখেতৰ ডেপুটি কমিশ্যনাৰ নতুন তেখেতৰ উদ্যোগত এখন সভা হৈ গৈছে তাতে বিভিন্নজন আহিছে চেম্বাৰ্ছ অফ কমাৰ্চৰ মানুহ আহিছে যোৰহাটৰ জনসাধাৰণ আহিছে এডমিনিষ্ট্ৰেশ্যনৰ মানুহ আহিছে মিউনিচিপালিটিৰ মানুহ আহিছে সকলোৱে একেমুখে এই কথাটো স্থায়ী সমাধানৰ ওপৰত গুৰুত্ব দিছে বিশেষকৈ কিছুমান কথা ওলাইছে ধৰক মই আজি ক'ব বিচাৰিছোঁ ধৰক এতিয়া আমাৰ যোৰহাটত 52টা ফ্লেট আছে গতিকে এই ফ্লেটত থকা মানুহখিনি তাতে জাবৰ কিমান বাঢ়িছে আজি যোৰহাটত আজিৰ দিনত গতিকে তাতে এটা যদি আমি ঠাইতে প্ৰত্যেকটো ফ্লেট যেতিয়া পাৰ্মিশ্যন দিয়া হয় পাৰ্মিশ্যন দিয়াৰ সময়তে যদি আমি এটা তাতে জাবৰ নিষ্কাশনৰ কাৰণে আজিকালি মেচিন পোৱা যায় এইটো 7-8 লাখ টকা বুলি সিদিনাখন কৈছে মানুহে আমি দেখিছোঁ গতিকে তেনেকুৱা ধৰণৰ যদি পাৰ্মিশ্যন দিয়া যায় মই ভাবিছোঁ তেতিয়া ঠাইতে কিছুমান বস্তু ডিছপ'জ কৰিব পৰা যাব আৰু আমি সিদিনাখন এটা কথা ওলাইছে পাইলট প্ৰজেক্ট হিচাপে দুটামান ৱাৰ্ডত আমি যদি চেষ্টা কৰোঁ বাহিৰত যেনেকৈ কৰে ধৰক যিখিনি বায়'ডিগ্ৰেডেবল আৰু যিখিনি ধৰক আপোনাৰ পাচলি বা অন্যান্য বস্তু আমি যদি দুটা ভাগত যদি ভাগ কৰি পেলাই মোৰ ঘৰতে ধৰক মই ৰাখিলোঁ তে পৌৰসভাৰ মানুহ গৈ পেলাই ধৰক গাড়ী গৈ পেলাই ধৰক সপ্তাহত 2 দিন কালেক্ট কৰি ল'লে বা 3 দিন যেনেকৈ সুবিধা কালেক্ট কৰি ল'লে বাহিৰত যেনেকৈ চলি থাকে তেনেকৈ হ'লেও বহুতখিনি চিজিল হ'ব আৰু এতিয়া বৰ্তমান যিটো গড়মূৰত যিখিনি প্ৰব্লেম হৈ আছে সেইখিনি এতিয়া স্থায়ী সমাধানৰ
নিৰ্মাণৰ কাৰণে এতিয়া আমাৰ মাজত প্ৰাক্তন পৌৰপতি প্ৰশান্ত বৰা তেখেত যথেষ্ট অভিজ্ঞ মানুহ, তেখেতেও কৈছে। আৰু তাতে যদি আমি সেই মাটিখিনিত যদি এইখিনি জাবৰ তালৈ নিয়াৰ কথাও সিদিনাখন ওলাইছে কথাখিনি, যদি নিয়া হয় তাতো কিছুমান কথা আছে। বিশেষজ্ঞই কৈছে যে যিহেতু ওচৰতে দুখন নদী আছে তাত যদি জাবৰখিনি হয় স্প্ৰেড হৈ যাব, গতিকে সেই আকৌ যাতে এই প্ৰব্লেমটো নি আকৌ বেলেগ এটা জেগাত যাতে সেই প্ৰব্লেমটো নহয়গৈ, তে সেইফালেও চকু দিব লাগিব। সেইখিনি আমাৰ বিশেষজ্ঞ আছে নিশ্চয়, আৰু তেওঁলোকে চেষ্টা কৰি আছে। আৰু দ্বিতীয় কথা, যিটো প্লাষ্টিক বেগৰ কথা ক'লে, এতিয়া সিদিনাখন মিটিঙৰ পিছত আমাৰ উপায়ুক্ত মহোদয়াই এখন অৰ্ডাৰ ওলাইছে নিষেধাজ্ঞা জাৰি কৰিছে, কিন্তু ইমপ্লিমেণ্টেশ্যনটো কোনে কৰিব, কেনেকৈ কৰিব? কালি মই দোকান এখনত গৈছোঁ, বস্তু কিনিছোঁ, মোক এটা প্লাষ্টিকৰ কেৰি বেগ দিছে। কেৰি বেগ দিওঁতে মই তেখেতক ক'লোঁ যে আপুনি কেৰি বেগটোতো বন্ধ হৈছে, আপুনি জানিব লাগে। বোলে আমিতো চলি আছে, মানুহে নি আছে। মইতো কেৰি বেগ নিনো বাৰু, কিন্তু আপুনি এই কেৰি বেগ সোপা আপুনি হয় পেলাই দিয়ক, নাইবা মিউনিচিপালিটি তাতে ডাষ্টবিনত জমা দিয়ক, কিন্তু এই বস্তুটো নিদিব। আজি মই যি দেখিলোঁ আজি, কিন্তু এই বস্তুটো ধৰক ইমপ্লিমেণ্ট কোনে কৰিব? আজি যদি তেওঁ প্লাষ্টিকৰ বেগটো দিছে, আমাৰ ইয়াত কি হৈছে, আমাৰ ৰুলছটো ঠিকে বনাই দিছে, কিন্তু সেই দোকানীজনক বা যোনেই নহওক সেই ফাইনটো কোনে কৰিব? আজি যদি মই দেখিছোঁ, মই কাক ক'ম? আজি প্ৰশাসন ঢিলা হৈছে। আৰু এক্সিকিউশ্যন পাৰ্টটো আমাৰ বহুত লেপছ আছে। এক্সিকিউশ্যন পাৰ্ট কাৰণ ক'বলৈ ভাল যে মই অৰ্ডাৰটো ওলাই দিছোঁ, কিন্তু এক্সিকিউশ্যন পাৰ্ট, মোৰ আজি ঘৰৰ ওচৰত যদি কোনোবাই জাবৰ পেলাইছে, মই দেখি পেলাই মই যদি তেওঁক ক'বলৈ যাওঁ, মোকতো ওলটাই ধমকিয়ে লগাব। গতিকে সেই এক্সিকিউশ্যন পাৰ্ট, এতিয়া বাহিৰত মই দেখিছোঁ, মই ধৰক আমেৰিকা যুক্তৰাষ্ট্ৰতো গৈছোঁ, তাতে ধৰক কোনোবাই যদি ৰাস্তাত ড্ৰাইভিঙতো যদি লিখা থাকে ড্ৰাংক ড্ৰাইভাৰ কল 199, আপুনি যদি আপোনাৰ আগত কোনোবাই যদি গাড়ী এখনো বেয়াকৈ চলাই গৈছে, তলং ভটংকৈ গৈছে বা যেনেকেই নহওক, তে আপুনি যদি 199ত কল কৰে, সেই মানুহজনক তাতে ধৰি ল'ব। গতিকে বাহিৰত সেই বস্তুটো ষ্ট্ৰিক্ট, আৰু সেই বস্তুটো কোনেও নকৰে। তাত কোনোবাই কাগজ এটুকুৰা পেলাবলৈ ভয় কৰে। আজি যদি আপুনি গৈ আমেৰিকা যুক্তৰাষ্ট্ৰত গৈ পেলাই এটা চিন্তা কৰিব যে মই কাগজখন ইয়াত নেপেলাওঁ, কিন্তু ভাৰতত, অসমত, যোৰহাটত আমি আকৌ সেইটো পেলাবলৈ কুণ্ঠাবোধ নকৰোঁ, কিয়নো আমাৰ সেই লেপছটো আছে। আমাক ইয়াত ফাইন নকৰে কোনেও, কাৰণ আমাৰ ইয়াত কোনেও নকৰেও। গতিকে সেই বস্তুখিনিৰ কাৰণে আমাৰ লেপছ আছে। এতিয়া মই যিটো কথা ক'লোঁ, অৰ্ডাৰটো ওলাইছে ভাল কথা। এক্সিকিউশ্যন পাৰ্টটো মই মিউনিচিপালিটিৰ কালি এজনলৈ ফোনো কৰিছিলোঁ যে কথাটো এনেকুৱা হৈছে, এই প্লাষ্টিক বেগটো ওলাইছে, মই কাক ক'ম? তেতিয়া ক'লে যে আমাৰতো মানুহ নাই চাবৰ কাৰণে, কোন যাব, কোনে গৈ পেলাই তাত সেইখিনি কথা আলোচনা কৰিব? তেতিয়া মই বোলো যে অৰ্ডাৰটো যদি ওলাইছে, মই কাক ক'ম? মই কাৰোবাকতো কমপ্লেইন কৰিব লাগিব। এটা ট'ল ফ্ৰী নাম্বাৰ দিয়া, এটা 10টা ফোন নাম্বাৰ দিয়া, বোলে এই ফোন নাম্বাৰ দিলে, বা এটা বোলে মেইল এড্ৰেছ দিয়া, এটা ৱেবছাইট দিয়া, তাত মই এটা ফটো আপলোড কৰিলোঁ। কিন্তু এই বস্তুখিনি এই মাজৰ গেপ এটা আছে, তাৰমানে যিটো কাৰণে প্ৰশাসনে যিহেতু আমাৰ DC মহোদয়ে এটা ইনিচিয়েটিভ লৈছে, কিন্তু সেইটোৱে শেষ কথা নহয়। ইমপ্লিমেণ্টেশ্যনৰ কাৰণে টাস্ক ফ'ৰ্চ গঠন কৰিব লাগিব, বা এনেকুৱা ধৰণৰ আৰক্ষীৰ লগত কথা পাতি সেই মানুহজনৰ কাৰণে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এনেকুৱা ধৰণৰ কাম কিছুমান আছে। মই আপোনাৰ ওচৰলৈ আহিম। মই এবাৰ গোপাল দত্ত ডাঙৰীয়াৰ ওচৰলৈ যাব বিচাৰিছোঁ যে সৌসিদিনা আমি ছ'চিয়েল মিডিয়াত এখন আবেদন দেখিছিলোঁ, এখন অভিযোগ পত্ৰ দেখিছিলোঁ, য'ত আপোনাৰ স্বাক্ষৰ আছিল। আৰু কেৱল সেইটোৱেই নহয়, ইয়াৰ পূৰ্বেও আপুনি জাবৰৰ ক্ষেত্ৰত আপুনি বিভিন্ন ধৰণৰ উদ্যোগ লোৱা দেখা পাইছিলোঁ। আপুনি কি ক'ব যে এই সমস্যাটো সন্দৰ্ভত যোৰহাটৰ ৰাইজে যিহেতু সমস্যা বুলি ইতিমধ্যেই স্বীকৃতি দিছে, এই জাবৰৰ সমস্যাটো সমাধান হোৱাটো আপুনি কেনেদৰে বিচাৰিব? প্ৰথম মই নিউজ 24 পঞ্চলৈ প্ৰথম আহিছোঁ। আপোনালোকে আমাৰ দৰে ব্যক্তিক নিৰ্বাচিত কৰাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু লগ জনাইছোঁ। লগতে এইটো গণতান্ত্ৰিক চতুৰ্থ স্তম্ভ। আজি মই দেশৰ নাগৰিক হিচাপে যোৱা 14 তাৰিখে কাশ্মীৰত ঢুকুৱা শ্বহীদসকলক মই সন্মান জনাইছোঁ। আৰু উইং কামাণ্ডাৰজন আজি আহিব বুলি গম পাইছোঁ, তেখেতক মোৰ তৰফৰ পৰা এজন ভাৰতীয় নাগৰিক হিচাপে চেলুট দিছোঁ, সুবিধা লৈছোঁ। বিষয়টো এইটো, যোৱা 7 তাৰিখে আমি জিলা উপায়ুক্ত মহোদয়াক প্লাছ আপোনাৰ মিউনিচিপাল বৰ্ড আৰু অসমৰ বিধানসভাৰ অধ্যক্ষ তথা যোৰহাট সমষ্টিৰ বিধায়ক মহোদয়ক আনুষ্ঠানিকভাৱে আমি কিছু ব্যক্তিয়ে স্বাক্ষৰ কৰি নাগৰিক হিচাপে দিছোঁ এইখন স্মাৰক পত্ৰ। ইয়াত একদম এটা বিষয়টো ইয়াত স্পষ্টকৈ লিখা আছে। আজি কেইদিনমান আগত ধোঁৱা কোৱা অৱস্থা আছিল, ককাইদেউ কৈছে, কেৱল বাৰম্বাৰ হৈছে, প্ৰশান্ত ককাইদেউ কৈছে কথাখিনি। যোৰহাটৰ গড়মূৰস্থিত পৌৰসভাৰ আৱৰ্জনা দম জ্বলোৱা বন্ধ কৰাৰ দাবী জনাইছিলোঁ। এতিয়া আপোনাৰ বিষয়টো হৈ গ'ল ডাম্পিং গ্ৰাউণ্ড, কিন্তু ডাম্পিং গ্ৰাউণ্ড বুলি ক'লে আনুষাংগিকভাৱে বিভিন্ন বিষয়বিলাক আহি পৰে।
এতিয়া নয়ন শৰ্মা ডাঙৰীয়াই কৈছে যে ফ্লেটবিলাকৰ আৱৰ্জনাবিলাক মই তাৰ লগত সংযোজন কৰিব খুজিছোঁ আমাৰ হস্পিটেলবিলাক নাৰ্ছিং হোমবিলাকৰ যিবিলাক আৱৰ্জনা ওলায় বহুত ওলায় আচ্ছা সেইখিনি ক'ত যায় আপোনালোকে জানি আচৰিত হ'ব ডাম্পিং গ্ৰাউণ্ডত আমি সেইদিনাখন ছবি তুলি পেলাই এটা দেখুৱাই দিয়া হৈছে ডেপুটি কমিশ্যনাৰক যে তাত জাবৰেই নহয় তাত আপোনাৰ চেলাইনৰ বটল ইনজেকশ্যন তাতকৈও দুখ লগা কথা আজি মঞ্চত ক'বলৈ বেয়া লাগে যিটো শৌচাগালয়ৰ ব্যৱস্থা তাতে উলিয়াই দিয়া হৈছে টেংকিটো গতিকে মই এইটো কথা ক'ব বিচাৰিছোঁ যে ডাম্পিং গ্ৰাউণ্ড ৰিলেটেড উইথ দ্য এনভাইৰনমেণ্ট আমাৰ যোৰহাটৰ পৰিৱেশ চাওক গড়মূৰস্থিত ডাম্পিং গ্ৰাউণ্ডটো নতুন নহয় গড়মূৰস্থিত ডাম্পিং গ্ৰাউণ্ডটো অতি পুৰণা কিন্তু কথা হ'ল কি হঠাৎ সি কিয় এটা বেলেগ আকাৰ লৈ ল'লে দ্বিতীয় কথা তাত এখন হাট বহে যিখন বজাৰ হাটৰ পৰা মাছ মাংসৰ পৰা আদি কৰি সুস্বাস্থ্যৰ কাৰণে চিন্তা কৰা আমি যোৰহাটীয়া মানুহে খাওঁ এই কথাবিলাক আনুষংগিকভাৱে আহিব এতিয়া যদি আপুনি মোক অনুমতি দিয়ে মই আপোনাক আজি এটা কথা কওঁ এইমাত্ৰ আমাৰ এজন আজি উপস্থিত থকা ব্যক্তিয়ে ক'লে যে ফ্লেটবিলাকৰ বন্ধ কৰিব লাগে এতিয়া মই এটা আপোনালোকক আজি এটা ৰাজহুৱা অভিযোগ এটা দিয়াৰ সুবিধা পাইছোঁ কাৰণে মই জনাব বিচাৰিছোঁ যে ধৰি লওক এই কেমেৰাজনক যদি কয় এই যে ফটোখন আপুনি দেখিছে এই ফটোখন মই অকণমান পোহৰাই দিছোঁ এই ফটোখন হৈছে যোৰহাট ষ্টেডিয়ামৰ এইবোৰ দেখিছেনে আপুনি এইখন যোৰহাট ষ্টেডিয়াম এই স্পষ্টকৈ ওলাই আছে আমাৰ SP বাংলাৰ পিছফালে এই ফটোবিলাক দেখিছেনে আপুনি এই যোৰহাট ষ্টেডিয়াম এতিয়া কথা হৈছে কি আমি এখন সভ্য সমাজৰ মানুহ এতিয়া যোৰহাট ষ্টেডিয়ামত আজি দুমাহ ধৰি পেলাই ডেৰ মাহলৈ গ'লে এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল হৈ আছে এখন ৰঞ্জী ট্ৰফি আমি 40 বছৰৰ পৰা যোৰহাটে পাবলৈ সক্ষম হ'লোঁ আমি গৌৰৱান্বিত মই নিজে খেলৰ লগত জড়িত মানুহ মই ক্ৰীড়াপ্ৰেমী ক্ৰীড়া ভাল পাওঁ গতিকে মই জড়িত গতিকে মই আনন্দিত হ'লোঁ আৰু এতিয়া 19ৰ তলৰ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ খেলুৱৈবিলাকে তাত খেলি আছে আৰু তেওঁলোকৰ গাড়ীবিলাক যেতিয়া তাত নামেহি প্ৰথমতে যোৰহাটৰ মানুহ কিমান লেতেৰা ধান্দিলৈকে দেখি যায় অন্ধ্ৰপ্ৰদেশ মহাৰাষ্ট্ৰ UP এতিয়া মই ৰাতিপুৱা গধূলি তাত খোজ কাঢ়োঁ বা আমি তাত ফিল্ডখনৰ লগত এটা মোৰ আত্মীয় সম্পৰ্ক আছে গতিকে যাওঁ তাত দেখোঁ মোৰ বিৰাট গাত লাগে এতিয়া কথাটো হৈছে কি সেই খেলখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল আপোনাক মই আজি নোট কৰিছোঁ এইটো ৰেকৰ্ড হ'ব কাৰণ আপোনালোকৰ এইটো অনুষ্ঠানবিলাক এইটোবিলাকতো ৰেকৰ্ড হ'ব নিশ্চয় গতিকে মই ভাবোঁ যে ইয়াততো প্ৰশাসন আছে তাত এটা নিৰ্দিষ্ট চৰকাৰী বিভাগ আছে তাততো আপোনাৰ এই যোৰহাট ষ্টেডিয়ামত এটা ক্ৰীড়া সন্থা আছে বা এখন আমাৰ সমাজ আছে গতিকে জিলা ক্ৰীড়া বিষয়ক কাৰ্যালয়টো ডেফিনেটলি এই গোটেই কথাখিনি আছে কৰ্তৃপক্ষ আছে মই আপোনাক আচলতে এইটো এটা তথ্যহে দিলোঁ এতিয়া কথা হ'ল কি মই ইয়ালৈ অহাৰ আগতে যোৰহাটৰ সম্ভ্ৰান্ত মানুহসকলৰ য'ত ব্যৱসায়ী স্থল আছে চলিচিটৰ ৰোড বুলি কোৱা যায় শেহতীয়াকৈ সেই ৰাস্তাটো বনাইছে আমাৰ ঐতিহাসিক শংকৰদেৱ ছেমিনাৰীলৈ যোৱা স্কুললৈ যোৱাৰ ৰাস্তাটোত এতিয়া এইমাত্ৰ মই পৌৰসভাৰ এজন কৰ্মীক তাত লগ পালোঁ মই ফটো তুলি আনিছোঁ আৱশ্যক হ'লে আপুনি যদি সোধে মই দেখুৱাই দিম যে তেওঁলোকৰ হোটেলৰ যিবিলাক আৱৰ্জনা ওলায় সেই হোটেলৰ আৱৰ্জনাবিলাক সমগ্ৰ আনি পেলাই ভাতে পানীয়ে চুৱাই পানীয়ে আপোনাৰ সেই ASTC দাঁতিত ড্ৰেইনটোত মেইন যিটো ড্ৰেইন এটিউডৰ দাঁতিত তাত পেলাই দিয়া যায় যাৰ কাৰণে আপ টু নিৰ্মল চাৰিআলিলৈকে ড্ৰেইনটো বন্ধ হৈ আছে এতিয়া তাৰ লগে লগে মই আৰু কেইটামান কথা সুবিধা থাকোঁতে আপোনাক ক'ব খুজিছোঁ ডাম্পিং গ্ৰাউণ্ডলৈ যোৱাৰ আগত চাওক ৰাস্তা দাঁতিত মই নিজ চকুৰে দেখিছোঁ মই এইবিলাক কথা অভিযোগ কৰি আহিছোঁ কেইবাবাৰো পৌৰপতিজনক বৰ্তমানত আগৰজনকো মই কৈছিলোঁ এতিয়া নহৰু পিঁয়াজৰ যিবিলাক বাকলিবিলাক তেওঁলোকৰ ওলায় সেইবিলাক তাতে জাৰি জোকাৰি বস্তাকেইটা লৈ পেলাই মানুহকেইটা গুচি যায় কিয় কাৰণে এতিয়া যে নয়ন দায়ে ক'লে যে তাহাঁতি মানে আচলতে ভয় নকৰে যে আমি এতিয়া মই ভাবোঁ যে এইবিলাকৰ উপায় এটাই আছে এতিয়া চাওক ধৰি লওক বিশ্বতখনত এই পৃথিৱীত এটাই ৰাস্তা আছে ডাষ্টবিনটো ৰাস্তাটোৰ মাজত সেইটো হৈছে নিউভিল ৰোড আপুনি যদি খুচৰি চাই নিউভিল ৰোড এটাই ৰাস্তা যিটো ঐতিহাসিক ৰাস্তা ব্ৰিটিছৰ দিনৰ নামৰ নিউভিল ৰোড এটাই ৰাস্তা য'ত আমাৰ গোটেই আমি যোৰহাটৰ মানুহে তাত বজাৰ কৰিবলৈ যাওঁ গধূলি ৰাতিপুৱা আমাৰ গ্ৰাম্য অৰ্থনীতিটো তাত নিৰ্ভৰ কৰে গ্ৰাম্য অৰ্থনীতিটো সম্পূৰ্ণ নিউভিল ওপৰত নিৰ্ভৰ কৰে আৰু এটা কথা মোৰ দুখ লাগে যে সেই যে তাত পোক পৰুৱা মাখি চাকিবিলাক পৰি থাকে দিনটো বহি থকা মোৰ গাঁৱৰ সেই সহজ সৰল চহা মানুহবিলাকে তাক মানে সেই বেয়া হেৰিটো শৰীৰত লৈ আৱৰ্জন কৰা লৈ যায় এই কথাবিলাক কিন্তু আমি সচেতন মানুহ হিচাপে চিন্তা কৰা আৱশ্যক আছে আৰু কথাৰ প্ৰসংগত আপোনাক আৰু এটা কথা কৈ থওঁ
আমি সিদিনাখন জিলা উপায়ুক্তক লগ কৰোঁতে আমি সিদ্ধান্ত পলিথিন বন্ধ। অসম চেম্বাৰ্ছ অফ কমাৰ্চ, যোৰহাট জিলা সমিতিয়ে 9-10 চনৰ পৰা আমি চিঞৰি আছিলোঁ। মই তাৰে এগৰাকী সৈন্য আৰু প্ৰশান্ত বৰা ডাঙৰীয়া তেতিয়া পৌৰসভাৰ সভাপতি। তেখেতে এটা বলিষ্ঠ পদক্ষেপ সেই সময়তে লৈছিলে, এইটো বন্ধ হৈছিল। আৰু অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে যোৰহাটে এইটো চিন্তা কৰিছিলে। এইটো কিন্তু সঁচাটো ক'ব লাগিব। আজি আকৌ জিলা উপায়ুক্তই গোলাঘাটত কিন্তু আজিও বন্ধ আছে। যোৰহাটে প্ৰথম আৰম্ভ কৰিছিলে এইটো। যোৰহাটে পলিথিনটো যে আমি বন্ধ কৰিবলৈ মই কোৱা নাই, কমি যাব নহয়, কমিটো যাব। কমি গ'লেতো আমাৰ সমাধান হ'ব। আৰু ইতিমধ্যে সিদিনাখন সভাত এটা কথা পৌৰসভাই আমাক কৈছে, জিলা উপায়ুক্তৰ লগত বহোঁতে, যে 2টা ৰঙৰ বাকচ থাকিব এখন গাড়ীত, ৰঙা আৰু সেউজীয়া। যিবিলাক কেঁচা গেলা বস্তু মানে আৱৰ্জনা সেইবিলাক সেউজীয়াত পৰিব, যিবিলাক আপোনাৰ প্লাষ্টিক হওক, লোহা লংকৰ ইত্যাদিবিলাক হওক, সেইটো ৰঙাটোত সোমাব। আৰু পৃথিৱীত আজিৰ তাৰিখত এই বিজ্ঞানৰ যুগত কোনো বস্তুৱে পেলনীয়া নাই। সকলোবিলাক বস্তুৱে পুনৰ তৈয়াৰ হয় এই বিজ্ঞানৰ যুগত। গতিকে আমিতো ইমান পিছ পৰি থকা কোনো কাৰণ থাকিব নালাগে। গতিকে আমি আহিব লগা দিনবিলাকত আগবাঢ়িব লাগে। আৰু মোৰ আজি আপোনাৰ অনুষ্ঠানৰ যোগেদি আমি যেতিয়া ইয়াত সময় নষ্ট কৰিছোঁ, মই নিশ্চিত যে ইয়াৰ পৰা আমি কিবা এটা উত্তৰ পাব লাগিব। আমি যোৰহাটৰ নাগৰিক হিচাপে, দেশৰ নাগৰিক হিচাপে আপোনাৰ চেনেলৰ যোগেদি আমি কৰ্তৃপক্ষক আহ্বান জনাম। নিশ্চয় কৰ্তৃপক্ষৰ দায়িত্ব আছে, কেন্দ্ৰীয় চৰকাৰৰ দায়িত্ব আছে, ৰাজ্য চৰকাৰৰ দায়িত্ব আছে, জিলা প্ৰশাসনৰ দায়িত্ব আছে, ইয়াৰ বডিৰ লোকেল বৰ্ডৰ দায়িত্ব আছে, ডেফিনেটলি আছে। গতিকে আমি জনাম যে আমি সম্ভ্ৰান্তভাৱে জীয়াই থাকিব বিচাৰোঁ। আৰু এটা সুবিধা ল'ব বিচাৰোঁ এই ক্ষেত্ৰত। আজি বহুত মানুহ কিজন নাই দেখা। মই যেতিয়া বুটলি ফুৰোঁ কামটো, বুটলি খবৰবিলাক, তেতিয়া মই কেইটামান মানুহৰ নাম কওঁ। জয়ন্ত বৰকটকী, তেওঁ এই পলিথিন জ্বলোৱা, পলিথিন পেলোৱা এইটো বিৰাট বিৰোধিতা কৰে। সাংকব কৌশিক বৰুৱা আজি বহুত দিন ধৰি এইটো বিষয় লৈ চৰ্চা কৰি আছে, গোটা আৱৰ্জনাক লৈ পেলাই। আপোনাৰ আমাৰ এইটো ছবিৰেও চিন্তা কৰি আছে। অংকুৰ মহন্ত, অৰিন্দম শৰ্মা, ইহঁতিবিলাকেও চিন্তা কৰি আছে। আমি খালি ফ'কাছলৈ আহিব নিবিচাৰোঁ। আমি এটা বিচাৰোঁ যে এইটো আমাৰ মানৱ সভ্যতাটো সুস্থ আৰু শক্তিশালীভাৱে জীয়াই থকাটো আমি বিচাৰোঁ। গতিকে আমি এনেধৰণে আপোনাৰ ওচৰলৈ আগবাঢ়ি আহিছোঁ। মই এইবাৰ দিব্যজ্যোতি শৰ্মাৰ ওচৰলৈ যাম। যে কথাটো হৈছে যে বিগত কংগ্ৰেছৰ অধীনত যেতিয়া যোৰহাট পৌৰসভা আছিল, তেতিয়া কিন্তু জাবৰৰ সমস্যাটো অকণমান হ'লেও সেই লিমিটত আছিল। কিন্তু যেতিয়াই কংগ্ৰেছ নেতৃত্বাধীন পৌৰসভাৰ ক্ষমতাটো বিজেপিৰ হাতলৈ গ'ল, তেতিয়াই কিন্তু এই জাবৰৰ সমস্যাটো এটা বিশেষ গতি লাভ কৰিলে। সমস্যাটোৱে দিনক দিনে ভয়াৱহ ৰূপ ধাৰণ কৰিলে। আৰু গোটেই কথাটো হৈছে যে যোৰহাটৰ পৌৰ এলেকাৰ কৰদাতা ৰাইজ এতিয়া বিজেপিৰ পৌৰসভাৰ প্ৰতি ক্ষুণ্ণ। কি ক'ব যে ৰাজনৈতিকভাৱে যিসকল পৌৰসভাত যিসকল ব্যক্তি নিৰ্বাচিত হৈ আহিলে, সেইসকলৰ ভূমিকাটোক লৈ আপোনাৰ সন্দেহ নহয়নে কেতিয়াবা? তো পৌৰপতি যেতিয়া বিচনাৰ তলত ওলায়, তেতিয়া আৰু যোৰহাটৰ ৰাইজে কি আশা কৰিব পাৰে? তো আপুনি যিটো ৰাজনৈতিক প্ৰশ্ন কৰিছে, সেই ৰাজনৈতিক প্ৰশ্নটো মই উত্তৰ তেনেকৈয়ে দিম। প্ৰথম কথাটো হৈছে যে জনগণৰ প্ৰতি নিজৰ দায়বদ্ধতা, জনগণৰ প্ৰতি কিবা এটা কৰাৰ নিজৰ আত্মউৎসৰ্গিত মনটো এই ৰাজনৈতিক নেতাবিলাকৰ আছেনে নাই? নে এওঁলোকে ফেন খোৱা মানুহ? এওঁলোকে ৰাজনৈতিক ফেন খাবলৈ আহিছে, আহি পেলাই জনগণক এটা ডাঙৰ সমস্যাত পেলাই দিছে। প্ৰথম কথা যে এই জাবৰৰ সমস্যাটো কংগ্ৰেছ বিজেপি বুলি নহয়, এই সমস্যাটো হৈছে যে এটা এতিয়া আন্তঃৰাষ্ট্ৰীয় সমস্যা। কাৰণ আধুনিক সভ্যতাৰ বিকাশৰ লগে লগে এই সভ্যতাৰ লগত আমি এই সমস্যাটো যুক্ত কৰিব লাগিব। কাৰণ নগৰবিলাক ডাঙৰ হৈছে, নগৰবিলাকত ডাঙৰ ডাঙৰ ফ্লেট হৈছে। এতিয়া আমাৰ নয়ন শৰ্মাদেৱে কৈছে যে 52টা ফ্লেট আছে। মই জনা নাছিলোঁ 52টা ফ্লেট হ'ল যোৰহাটৰ নিচিনা জেগাত, য'ত এটা ৰাষ্ট্ৰীয় মানে তেনেকুৱা কোনো কাৰ্যালয় নাই, য'ত এখন বোলে হেৰি নহয়, ৰাজধানী নহয়, তেনেকুৱা এটা 52টা ফ্লেট হৈছে। অৰ্থাৎ ই আধুনিক চহৰ হৈ গৈছে। ঠিক তেনেকুৱা এটা অৱস্থাত যদি আমি এই জাবৰ জোঁথৰৰ কথাটো যদি আধুনিকভাৱে ভবা নাযায়, তেতিয়াহ'লে এই ধৰণৰ সমস্যা হৈ যাব। দ্বিতীয় কথাটো আপুনি যদি চাওঁ যে আজি এই সমস্যাটোৰ কাৰণে আপুনি দেখিব যে পৌৰসভাই এটা আটাইতকৈ মানে ইৰেছপনচিবল, দায়িত্বহীন কাম কৰিলে, তাক জ্বলাই দিলে। মই আজি কিছুদিনৰ আগতে তেনেকৈ যোৰহাটলৈ আহোঁ, পাছবেলা সময়ত লাহতিৰ ওচৰতে মই গাড়ীৰ গ্লাছ বন্ধ কৰি দিব লাগে। কি কাৰণে বন্ধ কৰিলে? ধোঁৱাই আহি পেলাই একদম গেলা গেলা গোন্ধায়। তাৰপিছত মই আহি পেলাই খবৰ ল'লোঁ কি হৈছে, এইটো বোলে হেৰি জ্বলাইছে, এইটো গড়মূৰত থকা যিটো জাবৰ পেলোৱা স্থানটো জ্বলাই দিছে।
এইটো কিমান ভয়ংকৰ কথা। তাত পলিথিন আছে, জাবৰ আছে, অন্যান্য কিবা বস্তু আছে, এই গেলা পচা বস্তুবিলাক জ্বলাই দিছে আৰু গোটেই যোৰহাটখন ধোঁৱাময় হৈ গৈছে। এই কথাটো ভাবিব পৰাকৈ আচলতে পৌৰসভাৰ বৰ্তমানৰ সদস্যসকলৰ বা পৌৰসভাৰ যিসকল নেতৃত্বত আছে তেওঁলোকৰ আচলতে মানে বিকাশটো মূৰৰ বিকাশটো ইমান হোৱা নাই। তেওঁলোকে আচলতে সম্পূৰ্ণৰূপে মানে অবিকশিত একোজন মানুহ আৰু তেওঁলোকক দায়িত্ব দিয়াটো আচলতে ভুল হৈছে যোৰহাটৰ মানুহৰ, প্ৰথম কথা। দ্বিতীয় কথাটো হৈছে যে এই আমি দেখিব এতিয়া যিখিনি সমস্যা ওলাই আহিছে যে পলিথিনৰ কথাটো হয়, আমি 2002 চনত মই চিনামৰা জাতীয় বিদ্যালয়খনৰ কথা যদি কওঁ, আমি 2002 চনৰ পৰা সামাজিক সজাগতা দিৱস পাতোঁ আৰু প্ৰথম চনৰ পৰাই আমি পলিথিনকৈ কৈ আহিছোঁ যে পলিথিন নিষিদ্ধ কৰিব লাগে, পলিথিন নিষিদ্ধ কৰিব লাগে। মাজে মাজে এইটো নোহোৱা নহয়, কৈছে যে মানে পৌৰপতি প্ৰশান্ত বৰাৰ দিনতেই সেইটো এটা হৈছিলে, কিন্তু কথাটো হৈছিলে সেইটো এটা মানে কৈছে যে আমি এক্সিকিউট কৰোঁতে বস্তুটো আমি চোৱা নহ'ল। এতিয়া কথাটো হৈছে যে এই পলিথিনটো আচলতে সম্পূৰ্ণৰূপে মানে উৎপাদন বন্ধ হ'ব লাগে। যদি এইটো উৎপাদন বন্ধ নহয়, আমি ব্যৱসায়ীসকলক ধৰি থাকোঁ। আজি উপায়ুক্তই আপোনালোকে কৈছে যে এখন জাননী জাৰি কৰিছে, সেই জাননীখন জাৰি কৰি পেলাই থৈ দিয়াটোৱে উপায়ুক্ত এজনৰ কাম নহয়। তাক জাননীখনক কেনেকৈ কাম কৰিব সেই কথাটো চাব লাগিব। কিন্তু দেখা যায় যে এই ক্ষেত্ৰতো বহিৰাগত বনিয়াৰ সম্পূৰ্ণৰূপে মানে থাকে, মানে দখল থাকে। বহিৰাগত বনিয়াৰ ব্যৱসায়ত যাতে আঘাত নপৰে তাৰ কাৰণেও যাতে তেওঁলোকে চিন্তা কৰে। মই ভাবোঁ যে উপায়ুক্তগৰাকী বৰ্তমান নতুনকৈ উপায়ুক্ত আহিছে, তেওঁলোকে এই কথাটো চিন্তা কৰিব লাগে যে কেনেকৈ ইয়াক মানে আমি কাৰ্যকৰী কৰা। তেখেতৰ নিৰ্দেশনা ভায়লেট কৰিলে তেখেতৰ বিৰুদ্ধে কি ব্যৱস্থা হ'ব এইটো কিন্তু উল্লেখ নাই। এইটোৱে কৈছোঁ যে এইটো হ'লে কি হ'ব, এনেইতো চিগাৰেট এটা খালে 200 টকা ফাইন হ'ব বুলি ক'ৰবাত লিখা থাকে, কিন্তু 200 টকাটো কোনে ক'ত কেতিয়া কেনেকৈ ফাইন কৰিব এইটোও কিন্তু কোনো নাথাকে। এতিয়া আপোনাৰ নয়ন শৰ্মাদেৱে কৈছে যে হয় আমেৰিকাত ফোন নম্বৰ আছে, গাড়ীখন যদি বেকাকৈ চলাই গৈছে আপুনি লগালগ ফোন কৰি দিয়ক যে এইটো আমুক নামৰ গাড়ীখন বেয়াকৈ জ্বলাইছে, আমুকত ধৰি ল'ব। যিকোনো অসুবিধা, কোনোবাই যদি কাৰোবাক খুন্দিয়াই থৈ গুচি গ'লেও লগালগ ধৰিব পাৰে। কিন্তু আমাৰ ইয়াত কিবা সুবিধা সিদিনাখন নয়ন শৰ্মা ডাঙৰীয়া, আজি ময়ো তেখেতেই কিয় ময়ো বজাৰলৈ গৈছোঁ, পলিথিন মানে দেখিছোঁ, দেখি পেলাই যেতিয়া মই বিৰোধিতা কৰিছোঁ তেতিয়া কিন্তু কি হৈছে মই কাৰো ক'বলৈ নাই। মই যদি তেতিয়া ফোন এটা কৰিলোহেঁতেন যে আমুক টাইমত মই পলিথিন ধৰিছোঁ আপোনালোক আহক, বিকিব পাৰে নেকি, সেই মানে কিনিব তেওঁ সাহস কৰিব নেকি? এতিয়া দোকানীবিলাকক আপুনি সোধক আপুনি কেলৈ পলিথিন বিকিছে বুলি ক'লে, চাওক আমি যদি পলিথিন নিদিওঁ আমাৰ বিক্ৰীয়ে নহ'ব, মানুহে নিনিব, এনেকুৱা পাল মৰা কথা কয়। আৰু এই কথাবিলাক আচলতে কোৱাৰ পৰিৱেশ আছে, কিন্তু আজি মই ভাবোঁ যে পৌৰসভাই এই ক্ষেত্ৰত এটা সঠিক সিদ্ধান্ত লওক, যোৰহাট প্ৰশাসনে এটা সঠিক সিদ্ধান্ত লওক, আৰক্ষী বিভাগে এটা সঠিক সিদ্ধান্ত লওক, তাৰ কাৰণে এটা চেল বনাওক, বিভিন্ন কথাত চেল বনায়, এটা নিৰ্দিষ্ট বনায়। আৰু এইটোক মই ভাবোঁ গভীৰভাৱে লওক। আজি কাকডোঙাত যিটো ডাম্পিং গ্ৰাউণ্ড বনাইছে বুলি বনাবলৈ এটা কংগ্ৰেছ চৰকাৰৰ দিনতে 90 বিঘা মাটি ক্ৰয় কৰিছিলে, সেইটোত কেৱল জাবৰ পেলাই দিলে নহ'ব, তাত নিষ্কাশন কৰাৰ কাৰণে তাক নতুন মানে বস্তু বনাবৰ কাৰণে যিটো ব্যৱস্থা আছে সেই ৰিচাইক্লিং বুলি যিটো কয়, আজি এইটো প্ৰজেক্ট ল'ব লাগিব। এই প্ৰজেক্টটো 100 কোটি টকা হওক। এইটো আমি প্ৰশান্ত বৰা ডাঙৰীয়াৰ ওচৰলৈ যাম। তেখেতসকলে যিহেতু এটা DPR প্ৰস্তুত কৰিছিলে, সেই DPRটোত কি আছিলে আৰু সেইটো ধৰি লওক এতিয়া যিহেতু সময় আৰু বাগৰিলে, গতিকে তাক আৰু কিবা ৰিন'ভেশ্যন কৰিব লাগিব নেকি? আপোনাক এইখিনিতে এটা মানে সমাজত থাকি পেলাই কথা এষাৰ নক'লে ভুল হ'ব বুলি ভাবোঁ। আমাৰ শৰ্মা বন্ধুৱে ক'লে যে পৌৰসভাই জ্বলাই দিছে যে যিটো গড়মূৰৰ শ্মশানৰ জাবৰটো, এইটো মই যিমান দূৰলৈকে জানো পৌৰসভাই তাত জ্বলোৱা নাই। পৌৰসভাইতো কৈছে যে পৌৰসভাই নাই জ্বলোৱা বুলি কৈছে। মানে কি হৈছে, মই তাত দুবাৰ তিনিবাৰ যিহেতু ঘটনা ইনচিডেণ্টত আছিলোঁ, যাওঁতে যেতিয়া ধোঁৱা হৈছে তাত চাবলৈ যাওঁতে তাত মানে কি হৈছে, মানুহখিনিয়ে তাৰ স্থানীয় মানুহবিলাকে তিতা খাই গৈছে, গোন্ধ খাই লাষ্টত। গতিকে বিৰোধিতা কৰিবলৈ গৈ পেলাই কিছুমান মানুহে তাত হেনো বোলে আপোনাৰ জ্বলাই দিছে, এইটো মানে যাতে গোটেই যোৰহাটখনে ইয়াৰ হেৰিটো পাওঁ। ঠিক আছে, মই শেষ কৰোঁ যে প্ৰথম কথাটো হৈছে যে সেই কথাটো এটা মানে দায়িত্বহীন কথা। যে মই ভাবোঁ প্ৰশাসনৰ দায়িত্ব যেতিয়া আছে সেইটো প্ৰশাসনেই জগৰীয়া তাৰ কাৰণে। কোনোবা দুষ্কৃতিকাৰীয়ে সেইটো জ্বলাই দিয়ে আৰু স্থানীয় মানুহে সেইটো জ্বলাই দি নিজৰ বিপদ নিজে মাতি আনিব, তাৰ কাৰণে মানুহ থাকিব নোৱাৰে সেই সময়ত তাত। তো এতিয়া তাত আচলতে গড়মূৰৰ সেই জেগাটো ডাঙৰ বিপদ, কাৰণ এফালে শ্মশানৰ জ্বলোৱা গোন্ধ আছে, ইফালে ডাম্পিং গ্ৰাউণ্ডৰ গোন্ধ আছে, আৰু তাত জ্বলাই দিব। সেইখিনি মানুহে আচলতে পৌৰসভাই সেইটো ফাঁকি মাৰিছে, মই একদম স্পষ্টকৈ ক'ম, পৌৰসভাই সেইটো ফাঁকি মাৰিছে, পৌৰসভাই জ্বলাইছে। দ্বিতীয় কথাটো হৈছে যে মই যিটো প্ৰশ্ন কৰিছিলোঁ যে এটা চেল বনোৱা, এটা নিৰ্দিষ্টভাৱে চেল বনোৱা আৰু জাবৰ জোঁথৰৰ ক্ষেত্ৰত সজাগ আৰু সচেতন গঢ়ি তোলা মানুহৰ ঘৰে ঘৰে, মানুহৰ অঞ্চলে এই ক্ষেত্ৰত আচলতে পৌৰসভাখনে বিশেষ একো কৰা নাই এতিয়ালৈকে, বা জিলা প্ৰশাসনে একো কৰা নাই। মই ভাবোঁ আধুনিক সভ্যতা নগৰ গঢ়ি উঠিছে, এই নগৰত অহা যিবিলাক আধুনিক সমস্যা সেই সমস্যাবিলাকৰ কাৰণে এটা বিশেষ বিভাগ থাকিব লাগে, আৰু বিশেষ বিভাগ
পৌৰসভাটো আছে কিন্তু পৌৰসভাই সেইটো নকৰে, কেৱল কৰকাতল তোলে আৰু নিজৰ দৰা দমুহাৰ কথা চিন্তা কৰে, এই ধৰণৰ কথা চিন্তা কৰে আৰু তেওঁলোকে মৌজ মস্তি কৰি পেলাই মহিলা বিচনাৰ তলত ওলায়, এই ধৰণৰ ঘটনা ঘটে। তো এইবিলাক আচলতে বাদ দি পেলাই মই ভাবোঁ যে আধুনিক সমাজ এখন গঢ়িবৰ কাৰণে, আৰু এইবোৰ লাজৰ কথা। আজি দিল্লীৰ নিচিনা চহৰত প্ৰদূষণ হৈছে, এই দিল্লীৰ নিচিনা চহৰত আজি আমি যাব নোৱাৰা হৈছোঁ। তো আজি দেখিব তাৰ মানুহৰ অৱস্থা বেয়া। আচলতে প্ৰতিখন জেগাতে আপুনি ক'ব, আৰু প্ৰদূষণৰ কাৰণে আপুনি দেখিব যে এটা হেৰি আছে, কিছুমান লাইন আছে, সেই আমাৰ এই গোটেই অঞ্চলটো প্ৰদূষণত পৰিছে ইতিমধ্যে। আৰু মই প্ৰদূষণ নাইকিয়া কৰিবৰ কাৰণে সঠিক ব্যৱস্থা প্ৰশাসনক ল'বলৈ আহ্বান জনাইছোঁ। মই শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। মই এইবাৰ আটাছৰ যোৰহাট জিলা সভাপতি আমাৰ ৰাজীৱ গগৈ ডাঙৰীয়া আছে, যে গগৈ ডাঙৰীয়া, বিভিন্ন সময়ত আপোনালোকে প্ৰশাসনক দাবী জনাই আহিছে, স্মাৰকপত্ৰ দিছে, ধৰ্ণা দিছে, কিন্তু এইবোৰ যে কৰি আছে এইবোৰ কেৱল এক নিয়ম মাফিক কৰ্মলৈহে পৰ্যবেক্ষিত হৈছে। গতিকে প্ৰশাসনৰ পৰা কোনো ধৰণৰ তেনেকুৱা ধৰণৰ সুফল আমি দেখিবলৈ পোৱা নাই। আপুনি কি ক'ব, কি আহ্বান জনাব যে প্ৰশাসনে যিটো ব্যৱস্থা লৈছে বা পৌৰসভাই যিটো ব্যৱস্থা লৈছে এই ক্ষেত্ৰত, জাবৰ নিষ্কাশনৰ ক্ষেত্ৰত বা জাবৰ ধ্বংস কৰাৰ ক্ষেত্ৰত আপুনি কোনোপধ্যেই সুখী নহয়, আমিও নহয়। গতিকে আপুনি কি আহ্বান জনাব যে প্ৰশাসনক যে এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিবলৈ ক'ব? প্ৰথমতে আপোনালোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, যোৰহাটৰ মহানাগৰিকক লজ্জানত কৰি যি এক জাবৰৰ দ্বাৰা যিটো আমাৰ সমস্যাৰ সৃষ্টি হৈছে সেই বিষয়টো উপস্থাপন কৰাৰ কাৰণে। প্ৰথম কথাটো হৈছে, ইতিমধ্যে গোটেই কথাখিনি উপস্থাপন হৈছে, প্ৰত্যেকেই গোটেই কথাখিনি কৈছে। মূল কথাটো হৈছে ইয়াৰ নিখুঁত পৰিকল্পনা, বিজ্ঞানসন্মত পৰিকল্পনা আৰু ইয়াৰ এক্সিকিউশ্যন, কাৰ্যকাৰিতা। সেই কাৰ্যকাৰিতাটো আমিও ইয়াৰ লগত জড়িত হ'ব লাগিব, প্ৰশাসন জড়িত হ'ব লাগিব, কিন্তু মূল বিষয়টো আগবঢ়াই নিব লাগিব যোৰহাট পৌৰসভাই। যোৰহাট পৌৰসভাৰ যি পৰিকল্পনা, আমি এই বিজেপি নেতৃত্বাধীন যিখন পৌৰসভা ইতিমধ্যে আছে, এই পৌৰসভাখনৰ ক্ষেত্ৰত আমি দেখিছোঁ যে তেওঁলোকে যিটো পৰিকল্পনা, সেই পৰিকল্পনা কেৱল তেওঁলোকৰ পৌৰপতি, উপপৌৰপতি নিৰ্বাচনতে সীমাবদ্ধ আছে। তেওঁলোকে আচলতে এই ডাঙৰ ডাঙৰ বিষয়বোৰলৈ যাবলৈ তেওঁলোকৰ সময় সুবিধা ইতিমধ্যে এতিয়ালৈকে হোৱা নাই বুলি আমি অনুভৱ কৰিছোঁ। গতিকে অনাগত দিনবোৰত ইতিমধ্যে তেওঁলোকৰ সময় পাৰ হৈ গৈছে, বহুত সময় গৈছে তেওঁলোকৰো। গতিকে অনাগত দিনবোৰত তেওঁলোকে নিখুঁত পৰিকল্পনা কৰক আৰু ইয়াৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰক, তেতিয়াহে এই গোটেই সমস্যাখিনি, যিখিনি সমস্যা আমাৰ মহানাগৰিকে উপস্থাপন কৰিছে, সচেতন নাগৰিকে উপস্থাপন কৰিছে, বিভিন্ন দল সংগঠনে উপস্থাপন কৰিছে, এই গোটেই কথাখিনি তেতিয়াহে সমাধানৰ সূত্ৰ ওলাব বুলি আমি বিবেচনা কৰোঁ। মই গগৈ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে যিহেতু আমি অনুষ্ঠানত আৰু বহু কথা পাতিবলগীয়া আছে, যে ৰাজনৈতিক বিচক্ষণতাৰ অভাৱ নেকি, ৰাজনৈতিকভাৱে যিবোৰ সমাধান কৰিব লাগে তাৰ বাবে মানুহৰ অভাৱ নেকি, য'ত যোৰহাটক বিধায়ক হিচাপে প্ৰতিনিধিত্ব কৰিছে অসম বিধানসভাৰ বৰ্তমানৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে, য'ত সাংসদ হিচাপে কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া আছে। কেৱল পৌৰসভাৰ গাতে এই গোটেই জাবৰৰ সমস্যাটো জাপি দিলে নহ'ব, বাকী সাংসদ বিধায়কসকলৰো সমানেই দায়িত্ব থাকে। এই গোটেই বিষয়টো আমি দ্বিতীয় পৰ্যায়ত আলোচনা কৰিম। এতিয়া বিৰতি ল'ব লাগিব, খন্তেক বিৰতি লৈছোঁ। বিৰতিৰ পিছত পুনৰ ঘূৰি আহিম আমাৰ এই অনুষ্ঠান জাবৰ বিশেষৰ মাজলৈ। কল্পনা ৰেষ্টুৰেণ্ট উজনি অসমৰ চলাপতাৰ বাবে বিখ্যাত প্ৰতিষ্ঠান। আমাৰ ইয়াত স্বাস্থ্যসন্মত উৎকৃষ্ট মানদণ্ডৰ গাখীৰৰ পৰা তৈয়াৰী সকলো ধৰণৰ মিঠাই পোৱা যায়। আৰু অৰ্ডাৰৰ মতে যোগান ধৰা হয়। আমাৰ ঠিকনা কল্পনা ৰেষ্টুৰেণ্ট, অল্ড বালিবাদ, যোৰহাট। ফোন নং 9864927215। খন্তেক বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ আমাৰ এই বিশেষ অনুষ্ঠানৰ মাজলৈ। আমি আলোচনা কৰি আছোঁ যোৰহাট নগৰৰ জাবৰৰ সমস্যা, আৰু এই সমস্যা কেনেদৰে সমাধান কৰা হ'ব, গড়মূৰৰ ডাম্পিং গ্ৰাউণ্ডৰ যি প্ৰদূষিত ধোঁৱা কিদৰে নাইকিয়া কৰা হ'ব, এই সমগ্ৰ বিষয়ে আলোচনা কৰি আছোঁ। মই এই মুহূৰ্তত যোৰহাটৰ গড়মূৰস্থিত ডাম্পিং গ্ৰাউণ্ডত আমাৰ সাংবাদিকে কি দেখুৱাইছিল মই দেখুৱাই ল'ব বিচাৰিছোঁ। হয় বিৰাজ, মই উপস্থিত আছোঁ যোৰহাট গড়মূৰস্থিত ডাম্পিং গ্ৰাউণ্ডত। কেমেৰা পাৰ্চন তপনে বৰ্তমান সমগ্ৰ পৰিৱেশ দেখাইছে কিদৰে জাবৰখিনি পেলাই দিয়া হৈছে। আচলতে কিছুদিনৰ আগত আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ যে সন্ধিয়া ভাগত যোৰহাটৰ বায়ুমণ্ডল এক ধোঁৱাৰে আৱৰি ধৰে। আচলতে দুৰ্গন্ধময় পৰিৱেশৰ এক ধোঁৱাৰ উৎপত্তি হয় ইয়াৰ পৰাই। আচলতে কিছু দুষ্কৃতিকাৰীয়ে ইয়াতে জুই জ্বলাই দিয়া বুলি অভিযোগ হয়, আৰু যোৰহাটৰ পৌৰসভা এই ক্ষেত্ৰত কিন্তু নিমাত হোৱা দেখা যায়। ইতিমধ্যে আপোনালোকে দেখিলে যে যোৰহাট গড়মূৰস্থিত ডাম্পিং গ্ৰাউণ্ডত কেনে পৰিৱেশ বিৰাজ কৰিছে, আৰু একে সময়তে যোৰহাটৰ এই সমস্যাৰ লগত
থাকি কেনেদৰে যন্ত্ৰণা অনুভৱ কৰিছে আৰু ৰাইজৰ মনৰ ক্ষোভ কেনেদৰে ওলাই পৰিছে, এই গোটেই কথাবোৰ ইতিমধ্যে আপোনালোকক দেখুৱালোঁ। এইবাৰ আমি প্ৰশান্ত বৰা ডাঙৰীয়া ওচৰলৈ পুনৰবাৰ যাব বিচাৰিছোঁ যে আগতে যেতিয়া আপুনি পৌৰপতি আছিলে, আমি দেখিবলৈ পাইছিলোঁ বা আমি ৰাইজৰ পৰা আমি জানিবলৈ পাইছিলোঁ যে আপুনি যি সময়ত পুৱা প্ৰাতঃ ভ্ৰমণলৈ আহে, তেতিয়া আপুনি এই যিখিনি জাবৰৰ গাড়ীসমূহ আপুনি তদাৰক কৰিছিলে। ট্ৰেক্টৰ কিমানখন আজি ওলাই গৈছে, কোনজন ড্ৰাইভাৰ অহা নাই, আপুনি নিজাববীয়াকৈ এটা ব্যৱস্থা লৈছিলে। আৰু তাৰ কাৰণে পৌৰ কৰ্মচাৰীসকল যথেষ্ট তৎপৰতাৰে কাম কৰিবলৈ বাধ্য হৈছিলে। আৰু এতিয়া তেনেধৰণৰ পৰিৱেশ দেখিবলৈ পোৱা নাই। একাংশ কৰদাতা ৰাইজে অভিযোগ কৰা মতে বৰ্তমান পৌৰসভাখনত যিসকল কৰ্মচাৰী আছে, কৰ্মচাৰীসকলক পৰিচালনা কৰিবৰ কাৰণে তেনেকুৱা ধৰণৰ নেতৃত্বৰ অভাৱ ঘটিছে। আপুনি কি ক'ব যে এতিয়াৰ যিখন বিজেপি নেতৃত্বাধীন পৌৰসভা, পৌৰপতি হওক বা উপপৌৰপতি হওক, তেখেতসকলৰ নিৰ্দেশনা কৰ্মচাৰীসকলে নামানে? চাওক, এতিয়া যদি মই পৌৰসভাৰ বৰ্তমান চেয়াৰমেনৰ কথা বা ভাইচ চেয়াৰমেনৰ কথা ক'বলৈ যাওঁ, তেতিয়া ক'ব তেওঁলোক কংগ্ৰেছৰ মানুহ কাৰণে বিজেপিৰ বদনাম গাবলৈ আহিছে। কিন্তু মই সেইটো কথা মই ক'বলৈ নাযাওঁ। এতিয়া এটা কথা মই কৈছোঁ, আমাৰ বন্ধুবৰ দিব্যজ্যোতি শৰ্মাই যিটো কথা কৈছে, সেই কথাটো একেবাৰে আমি কেতিয়াও নুই কৰিব নোৱাৰোঁ। তেওঁলোকৰ নিজৰ মাজত চেয়াৰমেন ভাইচ চেয়াৰমেন লৈ যি অৰিয়াঅৰি, ইতিমধ্যে প্ৰথমতেই অৰুণা দত্ত বাইদেউক চেয়াৰমেন হিচাপে দিছিলে। সেই অৰুণা দত্ত বাইদেউ চেয়াৰমেনৰ পৰা ৰিজাইন দিবলগীয়া হ'ল। তাৰপিছত তেখেতসকলৰ ভাইচ চেয়াৰমেনে প্ৰায় 1.5 মাহ 2 মাহ দিন কাৰ্যকাল চলালে। তাৰপিছত জয়ন্ত বৰকাকতি আহিলে। জয়ন্ত বৰকাকতিয়েও কি পৰিস্থিতিত চেয়াৰমেনে এৰিবলগীয়া হ'ল সেইটো কথা সকলোৱে জানে। তাৰপিছত এতিয়া ভাইচ চেয়াৰমেনেই চেয়াৰমেনৰ দায়িত্ব লৈ আছে। স্থায়ী চেয়াৰমেন আজি নাই, ভাইচ চেয়াৰমেনেই চেয়াৰমেনৰ দায়িত্ব লৈ আছে। আৰু এনেকৈ যদি তেওঁলোকে অকল চকীখনৰ কাৰণে খোৱা কামোৰা কৰি থাকে, তেতিয়াহ'লে যোৰহাটৰ ৰাইজে কি পাব? সেই কথাটো সকলো ৰাইজৰ মুখে মুখে এই কথাটো আহিছে। আৰু মই বিশেষ ক'বলৈ নাযাওঁ। আপোনালোকে ইয়াত সিদিনা যেতিয়া DC মহোদয়াৰ তাত এখন সভা হৈছিলে, সেই সভাত আমাৰ গোপাল দত্ত আছে, নয়ন শৰ্মা আছে, মই নিজে আছিলোঁ আৰু বহুত মানুহ আছে। সেইসকলৰ আগতেই আমাৰ বৰ্তমানৰ সভাপতি আৰু মানে ভাৰপ্ৰাপ্ত সভাপতি আৰু তেখেতসকলৰ ৱাৰ্ড কমিশ্যনাৰ অংকুৰ গুপ্তা, দুইজনৰ মাজত যি অৰিয়াঅৰি লাগিছে, সেই তেতিয়াই মানুহে মানে কৈছে, মানে তাত থকা সকলো ৰাইজে কৈছে, তেতিয়া আমি পৌৰসভাই কিয় কাম কৰিব পৰা নাই আমি আৰু গম পাই গ'লোঁ। কাৰণ গণ্যমান্য ব্যক্তি আছে, সেইসকলৰ লগত দুইজনৰ যি ফেৰিয়া ফেৰি, ইজনে সিজনৰ বদনাম, সিজনে সিজনৰ বদনাম, সেইটো আমি বদনাম কৰিব নালাগে। কাৰণ আমি সদায় তেওঁলোকে কিবা বেয়া কাম কৰিলে সেইটো আমি আঙুলিয়াই দিওঁ। আৰু আজি তেওঁলোকৰ মাজতে সেইটো চলি আছে। গতিকে আপুনি কৈছেই, মই যেতিয়া সভাপতি হিচাপে আছিলোঁ, মই ৰাতিপুৱাই মটৰচাইকেল লৈ মই ওলাই আহোঁ। আমাৰ গাড়ী ঠিকমতে গৈছে নাই সেইখিনি চাওঁ। গোটেই টাউনখন এপাক ঘূৰি ক'ত লেতেৰা হৈ আছে, ক'ত কি হৈ আছে সেইখিনি কৈ পেলাই মই ৰুটিনটো দি দিওঁ। মই ভাইচ চেয়াৰমেনলৈ সেইখিনি বাদ নিদিওঁ। ভাইচ চেয়াৰমেনেও মোক যথেষ্ট যোগাযোগ কৰিছিলে, কিন্তু মই ভাইচ চেয়াৰমেনলৈ সেইখিনি বাদ নিদিওঁ। আজিৰ দিনত আপুনি গৈ পৌৰসভাৰ য'ৰ পৰা গাড়ী ওলাই যায়, কাৰণ আমি আগতে নেহেৰু পাৰ্ক পানীকলৰ পৰাই সকলো গাড়ী যায়, এতিয়াতো নেহেৰু পাৰ্কখনৰ পৰা যায়। এতিয়া পাৰ্ক আৰু পাৰ্ক হৈ থকা নাই, সেইখনো এখন ডাম্পিং গ্ৰাউণ্ড হ'ল। আপোনালোকে যদি যায় দেখিব, তাত সংসাৰৰ ভগা বস্তু, বেয়া বস্তু চব আহি তাত দাম কৰিছে, গোটেই গাড়ীবোৰ তাত নিলে। আৰু আমাৰ দিনত গাড়ী ঘোঁৰা বহুত কম আছিলে, তথাপিও মই নতুন মেচিন আনি পেলাই যথেষ্টখিনি কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ। আৰু এতিয়া বৰ্তমান NRLে আমাক প্ৰায় 10খনৰ ওপৰত আমাক গাড়ী দিছে, বিভিন্ন ধৰণৰ চফিষ্টিকেটেড গাড়ী। সেই গাড়ী থকাৰ পিছতো আমি কিয় কাম কৰিব পৰা নাই? যেতিয়া মই পৌৰসভাৰ সভাপতি হিচাপে আছিলোঁ, আমি জাবৰ 8টা বজাৰ আগত আমাৰ জাবৰ প্ৰায় শেষ হৈ যায়। ৰাতি 9টা 10টা বজাৰ পৰাই গাড়ীবিলাকে এতিয়া 2টা 3টা বজালৈকে তেনেকুৱা ধৰণৰ জাবৰ কঢ়িয়াই থকা দেখোঁ আমি। আচলতে কি, মই যি সময়ত সভাপতি হিচাপে আছিলোঁ, ৰাতি 9টা বজাৰ পৰা যিখিনি মানুহে কাম কৰিব, মই তেখেতসকলক এক্সট্ৰা এটা
এমাউণ্ট এটা দিছিলোঁ, পাৰ মান্থ 1000 টকাকৈ বেছি দিছিলোঁ। সেই পইচাৰ কাৰণে মানুহে আহি কাম কৰে। আজি যিসকল মানুহে কাম কৰিছে, যিসকল উৎসাহিত হয়, যিসকল মানুহে কাম কৰিছে কিয় কাৰণে পেটৰ টানত কৰিছে। গতিকে আজি আপুনি যদি গৈ সোধেগৈ, চবেই ক'ব আমি অক্টোবৰ মাহৰ পৰা কোনো আমি হেৰি পোৱা নাই, দৰমহা পাই আছে, দৰমহা পোৱা লেট হয়, কিন্তু মানে যিটো তেওঁলোকে এক্সট্ৰা সময় কাম কৰে সেই পইচাবোৰ তেওঁলোকে অক্টোবৰৰ পৰা পোৱা নাই। গতিকে কাম কৰাৰ একদম হেঁপাহ নাই। এতিয়া আমাৰ এখন স্বৰ্গৰথ আছে, এই স্বৰ্গৰথখন মই যেতিয়া আছিলোঁ, ৰাতি আপুনি 10টা বজাত 11টা বজাত ফোন কৰক, স্বৰ্গৰথৰ কিন্তু ড্ৰাইভাৰ যাব, কাৰণ মই এক্সট্ৰা পইচা দিছিলোঁ। আজি যদি মানুহক এক্সট্ৰা কিবা এটা নিদিয়ে, তেওঁ কাম কৰাৰ উৎসাহ কেতিয়া পাব? আমি কিবা এটা দিব লাগিব, গিভ এণ্ড টেক পলিচি কৰিব লাগিব, আৰু সেইটো যদি তেওঁলোকে নাপায়, তাৰমানে একচুৱেলি আমি সেই সময়ত মই যেতিয়া আছিলোঁ, আমি টাউনৰ ভিতৰৰ পৰা যদি যায় 500 টকা আমি ঘৰৰ পৰা লৈছিলোঁ, আৰু টাউনৰ বাহিৰত হ'লে পাৰ কিলোমিটাৰ আমি 15 টকা চাৰ্জ কৰিছিলোঁ। তেনেকৈ লৈ এতিয়া অলপ ৰেটটো বাঢ়িলে, বা ডিজেলৰ দাম বাঢ়িলে, কিবা হ'ল ৰেটটো বাঢ়িলে, কিন্তু আজি যদি আপুনি 8টা বজাত আপুনি ফোন কৰে, আপুনি নাপায়। আপুনি যিজনৰ ফোন নম্বৰ দি থয় তেওঁ ছুইচ অফ কৰি থাকে। গতিকে আজিৰ ডেটত বহুত মানুহে মোলৈ ফোন কৰে, বোলে কিবা এটা কৰি কয়, এই মই কেইজনমান ড্ৰাইভাৰৰ, মই গৌৰৱ কৰি মই কোৱা নাই, কেইজনমান ড্ৰাইভাৰৰ মই ফোন নম্বৰ লৈ থৈছোঁ, আৰু মই ক'লে লাগিলে মই পকেটৰ হ'লেও কিবা এটা দি পেলাই সিহঁতক এতিয়াও মই খটুৱাই আছোঁ। আৰু আজিৰ ডেটত মই যদি কওঁ বোলে তহঁতি এইটো কৰ, মই এইটো মোৰ খাতিৰত তহঁতি কৰ, সিহঁতি কিন্তু এতিয়াও নকৰে। গতিকে সিহঁতক কিবা এটা যদি আমি দিবলৈ ইচ্ছা কৰোঁ, তেতিয়াহ'লে আমি ভাবোঁ যোৰহাটখন জাবৰৰ যি সমস্যা আছে, নাগৰিকৰ আজি কেইদিনমান আগতে 6 নম্বৰ ৱাৰ্ডৰ কেইজনমান মানুহ আহি পেলাই মোক কৈছে, টকলাই দলঙৰ ওচৰত আমাৰ গোটেই মাটি উঠাই থ'লে, মাটিখিনি নিয়া নাই। আজি কেইবাদিনো ৱাৰ্ড কমিশ্যনাৰক ক'লোঁ, কিন্তু মাটিখিনি চফা কৰা নাই। আপোনাক আহি কৈছোঁ, আপুনি কিবা এটা কৰক। সেইমতে মই লেবাৰখিনিক ক'লোঁ, আৰু লেবাৰখিনিক মই যথেষ্ট মৰম কৰিছিলোঁ, গালিও পাৰিছিলোঁ, সিহঁতক ধমকিও দিছিলোঁ মানে, কিন্তু হ'লেও মৰম কৰি পেলাই সিহঁতৰ পৰা কাম আদায় কৰিছিলোঁ। আৰু সেই মানুহখিনি হ'ল একদম সহজ সৰল সোজা মানুহ। গতিকে সিহঁতে ৰাতি 3টা বজাত আহি, কামৰ মানুহ ৰাতি 3টা বজাত আহি সিহঁতে ঝাৰু মাৰি থাকেহি, ঝাৰু মাৰি চফা কৰে। গতিকে সিহঁতক যদি আমি মৰম কৰোঁ, সময়ত যদি আমি 2 পইচা দিব পাৰোঁ, তেতিয়াহ'লে মই ভাবিছোঁ যোৰহাটখন হ'ব। আজি যোৱা দেওবাৰ নহয়, তাৰ আগৰ দেওবাৰটোত কোনো লেবাৰ, আমি দেওবাৰেও এক্সট্ৰা গাড়ী চলাওঁ, কিন্তু যোৱা দেওবাৰ নহয়, তাৰ আগৰ দেওবাৰটোত এখনো গাড়ী নচলিল মানে কি, লেবাৰবিলাকে কৈছে আমি এক্সট্ৰা, আমি যিদিনা দেওবাৰ বন্ধৰ দিনত আমি এক্সট্ৰা পইচা পাওঁ, সেই পইচা আজি অক্টোবৰ মাহৰ পৰা আমি পোৱা নাই। গতিকে আমি কাম নকৰোঁ। গতিকে নকৰিলে কি হ'ব? পিছদিনা লেতেৰা হ'ব, আকৌ পিছদিনা ধৰক বেছি হৈ যাব, দুৰ্গন্ধ ওলাব খোৱা বস্তুখিনি। গতিকে সেই আচলতে পৰিচালনাৰ যথেষ্টখিনি অভাৱী হৈছে। মই লগতে আপোনাৰ পৰা জানিম যে যিহেতু আপোনালোকে যিটো প্ৰজেক্ট প্ৰপ'জেল এটা ইতিমধ্যে চেণ্ট্ৰেল গভৰ্ণমেণ্টলৈ সেই সময়ত পঠাইছিলে 2013 চনৰ শেষলৈ নে 2014, কিন্তু এই কথাটো সেই প্ৰজেক্টটোত কেনেকুৱা ধৰণৰ কথাবোৰ সংপৃক্ত হৈ আছিলে বাৰু? আচলতে ইয়াত ৰিচাইক্লিঙৰ প্ৰজেক্ট আছিলে। প্ৰথমতে যিবোৰ প্লাষ্টিক আইটেম আছিলে, প্লাষ্টিকৰ পৰা কিছুমান ব'ৰ্ড বনোৱাৰ এটা প্ৰজেক্ট আছিলে, যিবিলাক আমি বিল্ডিং ব'ৰ্ডৰ ঘৰৰ ঢালাই কৰোঁতে আমি কাঠ কিনিব লাগে। বৰ্তমান কাঠ প্লাষ্টিকৰ ব'ৰ্ড বনোৱাৰ এটা প্ৰজেক্ট আছিলে। এইবোৰ 6x4 তেনেকুৱা ব'ৰ্ড হ'ব, কাটি পেলাই লগাব পাৰিব, এইটো ৰিইউজ হ'ব, তেনেকুৱা ধৰণৰ। বিল্ডিং মেটেৰিয়েলছবিলাকৰ পৰা আমি ইটা বনোৱাৰ এটা প্ৰজেক্ট আছিলে। তাত যিবিলাক ইটা, শিল, এইবোৰ মাটি চাটি এইবোৰৰ পৰা ইটা বনোৱাৰ এটা প্ৰজেক্ট আছিলে। তাৰপিছত এটা সাৰ বনোৱাৰ এটা প্ৰজেক্ট আছিলে। তাৰপিছত যিবিলাক প্লাষ্টিকৰ পৰা প্লাষ্টিক গলাই, এতিয়া আপোনালোকে আমি বাতৰি কাকতত পঢ়িবলৈ পাইছোঁ বা দেখিবলৈও পাইছোঁ টিভিৰ যোগেদি। আজি কেইদিনমানৰ আগতে মহাৰাষ্ট্ৰত এটা ৰাস্তা বনাইছে, প্লাষ্টিকৰ পৰা ৰাস্তা বনাইছে, সেই মেটেৰিয়েলছখিনি। তাৰপিছত ইতিমধ্যে চাহ বাগানত যিটো কয়লা পাবলৈ অসুবিধা হৈ গৈছে। চাহ বাগানত এই প্লাষ্টিকৰ পৰা কিছুমান মানে গলাই পেলাই এটা গোটা কিবা বনাব, আৰু সেইটো জুই হিচাপে তাত ব্যৱহাৰ কৰিব। এই তেনেকুৱা ধৰণৰ বিভিন্ন প্ৰজেক্ট আছিলে। আমাৰ প্ৰায় 90 কোটি টকাৰ এটা প্ৰজেক্ট প্ৰিপেয়াৰ কৰিছিলে গুৱাহাটীৰে এটা পাৰ্টি, কিন্তু কলিকতাৰ এজনৰ লগত শ্যামল চেটাৰ্জী বুলি, মই নামটো পাহৰি গৈছোঁ, শ্যামল চেটাৰ্জী বুলি, তেখেতৰ লগত গুৱাহাটীৰ এটা পাৰ্টীয়ে, গুৱাহাটী পাৰ্টিটোৰো মই নাম পাহৰি গৈছোঁ, আধাৰশিলা নে তেনেকুৱা কিবা নাম এটা আছিলে, তেওঁলোকে জইণ্ট ভেঞ্চাৰত তেওঁলোকৰ লগত কৰিম বুলি মানে এইটো বহুতখিনি আগবাঢ়ি গৈছিলে, কিন্তু ইতিমধ্যে সেই বস্তুটো নহ'লগৈ। আৰু এতিয়া এটা বিশেষ পাৰ্টীয়ে এই কামটোৰ কাৰণে আগবাঢ়ি আহিছে বুলি DC বাইদেৱে সেইদিনাখন এটা কথা ক'লে, এইটো কি কথা আছিলে?
মইতো তেনেকুৱা ধৰক আমাৰ পৌৰসভাত এনেকুৱা কোনোবা আগবাঢ়ি আহিছে বুলি মই গম পোৱা নাই কিন্তু আজি কেইদিনমানৰ আগতে ছায়েন্স কলেজৰ এজন লেকচাৰাৰ তাৰপিছত আমাৰ যোৰহাটৰে এগৰাকী নাগৰিক আৰু প্ৰিন্সিপালছৰ তেখেত লেকচাৰাৰ তেওঁলোকে দুগৰাকী আমাৰ পৌৰসভাৰ সভাকক্ষত আহি আমাৰ ৱাৰ্ড কমিশ্যনাৰবিলাকৰ লগত আলোচনা কৰিছিলে তেওঁলোকে মানে ভাৰ্মি কম্প'ষ্টটোত বেছি গুৰুত্ব দিছে বা ভাৰ্মি কম্প'জ হৈ আমি গাঁৱে গাঁৱে আমি হেৰি কৰিম এই বস্তুখিনি লৈ যোৱাৰ মানে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে তেনেকুৱা ধৰণৰহে এটা হেৰি কৰিছে কিন্তু বৰ্তমান তেনেকুৱা কোনো ধৰণৰ বিজ্ঞানসন্মত তেনেকুৱা প্ৰজেক্ট এতিয়ালৈকে এই বৰ্ডৰ দিনত কিন্তু একো অকল জাবৰ বুলিয়েই নহয় কোনো ধৰণৰ প্ৰজেক্ট লোৱা নাই এতিয়া মই এটা কথা কৈছোঁ আজিৰ দিনত আমি এটা প্ৰজেক্ট লৈছিলোঁ পাব্লিক বাছ ষ্টেণ্ডত এটা মাল্টি ষ্টৰী কাৰ পাৰ্কিঙৰ সেই কাৰ পাৰ্কিংটো মই যোৱা আজি 4-5 দিনৰ আগত এটা সভাত মই সভাপতিক সুধিলোঁ সেইটো কি হৈ আছে নহয় পাৰ্টি বোলে দেৱলীয়া সিহঁতি কাম কৰিব নোৱাৰে যদি পাৰ্টি দেৱলীয়া সিহঁতক কিয় ৰাখি থৈছে কিয় কেঞ্চেল কৰা নাই এই ইতিমধ্যে 6 কোটি কিমান টকা আমাৰ অহাৰ পথত এই যোৰহাট পৌৰসভাৰ একাউণ্টছত কিজানি প্ৰায় এতিয়াও সেইটো নামত প্ৰায় 40 লক্ষ টকা জমা হৈ আছে এতিয়া আমি এটা ড্ৰেইনৰ প্ৰজেক্ট লৈছিলোঁ প্ৰায় 15 কোটি টকা সেই 15 কোটি টকাৰ প্ৰায় 3.5 কোটি টকা এতিয়াও জমা হৈ আছে মই সভাপতি এৰা প্ৰায় আজি 2014 চনতে আমি এৰিলোঁ কিন্তু 2014 চনৰ পৰা আজি 2019 চনত সেই 3 কোটি টকাই হৈ আছে সেইখিনি আমাৰ যোৰহাট পৌৰসভাত পইচাৰ কিন্তু কোনো অভাৱ নাই কামৰ দক্ষতাৰ পৰিচালনাৰ অভাৱতে এইটো হৈছে কাৰণ যিহেতু এজন যদি খোৱা কামৰা যদি এজন মৌলিক বিষয় সেইবিলাকৰ পৰা আঁতৰি থাকিব লাগিব কাৰণ আজি জাবৰৰ গণ ময়ো পাইছোঁ আপোনালোকে সকলোৱে পাইছে শ্ৰমিকৰ পৰা আদি কৰি লেবাৰৰ পৰা আদি কৰি চুইপাৰৰ পৰা আদি কৰি চেয়াৰমেন আপ টু এডমিনিষ্ট্ৰেটিভ অফিচাৰ বা কোনো যোগ্য ব্যক্তিয়ে নহওক আমি এটা পৰিয়ালৰ নিচিনাকৈ কাম কৰিব লাগিব আৰু গতিকে আমি ভাবোঁ আজি ইয়াত বহিছোঁ যে আমি এটা মেছেজ দিব বিচাৰিছোঁ আহিব লগা সময়বিলাকত যিবিলাক আমাৰ যোৰহাটৰ মৌলিক সমস্যা এই আৱৰ্জনাৰ লগত জড়িত কথাবিলাক হৈছে এতিয়া কৃত্ৰিম বানপানী আৱৰ্জনাৰ লগত জড়িত কথা বুজি পাইছে এতিয়া বাৰিষা দিন আহি আছে আৰু আপুনি কোৰ্টত যেতিয়া পানীত উপঙি থাকে কোৰ্ট আমাৰ মেইন কোৰ্টখন এই ব্ৰিটিছৰ দিনৰ ধুনীয়া বিল্ডিংটো এইটোতকৈ দুখৰ কথা নাই গতিকে আমি এইবিলাক দিনৰ পৰা আজিৰ পৰা ভাবিছোঁ যে পৌৰ কৰ্তৃপক্ষই হওক বা ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন হওক বা আমাৰ এতিয়া কথা এটা প্ৰসংগত মই কৈছোঁ বাৰু মই কোনো পলিটিকেল হেৰিয়াৰ মানুহ নহয় বা পলিটিকেল কথা কোৱা নাই এতিয়া ধৰি লওক ভাৰতবৰ্ষৰ পাৰ্লিয়ামেণ্টত যিগৰাকী ব্যক্তিয়ে যোৰহাটৰ পৰা প্ৰতিনিধিত্ব কৰি থাকে এই ডাম্পিং গ্ৰাউণ্ডৰ আগেদিতো অহা যোৱা কৰি থকা দেখা পাওঁ বাট তেওঁতো পাৰ্লিয়ামেণ্টতে হওক বা আপুনি এনভাইৰনমেণ্টত আৰু এটা কথা আপুনি জানে নে নাজানে নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেলৰ এটা সুপ্ৰিম কোৰ্টৰ ৰায় আছে নেশ্যনেল গ্ৰীণ মোৰ ওচৰত আমি ডেপুটি কমিশ্যনাৰক এইটো দিছোঁ আমি আমাৰ এজন এডভকেটে তেওঁক ডেপুটি কমিশ্যনাৰ নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেলৰ এটা আপোনাৰ বহু পৃষ্ঠাজোৰা সুপ্ৰিম কোৰ্টৰ এটা ৰায় আছে এই যে এনভাইৰনমেণ্ট মানে নষ্ট হৈছে এই গোটেই কথাবিলাক এই এনভাইৰনমেণ্টবিলাক যিবিলাক নষ্ট হৈছে এই এনভাইৰনমেণ্টৰ ওপৰত সুপ্ৰিম কোৰ্টৰ ৰায় আছে গতিকে এই কথাবিলাক ইতিমধ্যে আমি ডেপুটি কমিশ্যনাৰক জনাইছোঁ গতিকে আজিৰ তাৰিখত আমি একগোট হৈছোঁ আপোনাৰ চেনেলৰ যোগেদি আপোনাৰ মাধ্যমৰ যোগেদি আমি বিচাৰোঁ আমাৰ যিটো মৌলিক সমস্যা যোৰহাটৰ এই মৌলিক সমস্যাবিলাক সমাধানৰ ক্ষেত্ৰত ৰাজনীতিৰ ঊৰ্ধত থাকক দ্বিতীয় কথা এই গোটেই কথাবিলাকৰ ক্ষেত্ৰত যিসকল ব্যক্তিৰ দায়িত্বত থাকে তেখেতসকলে ধাৰাবাহিকভাৱে লৈ যাওক আৰু প্ৰশাসন ৰাজনৈতিক দল জাতীয় সংগঠন যোনেই নহওক কিয় এটা পৰিয়ালৰ দৰে কাম কৰিবৰ বাবে কিন্তু প্ৰশান্ত বৰাদেৱে এটা কথা কৈছে যে তেখেতসকলে 90 কোটি টকাৰ এটা আঁচনি দিছিল সেই আঁচনিটো কংগ্ৰেছ গ'ল কংগ্ৰেছৰ যোৰহাটটো নহয় এখন যোৰহাটৰ নাগৰিকসকল কি কংগ্ৰেছৰ নেকি যে বিজেপি আহিলে ইয়াত সেইটো নিদিব সেই 90 কোটি টকাৰ প্ৰজেক্টটো কি হ'ল আমাৰ সাংসদগৰাকীয়ে বা আমাৰ পৌৰসভাৰ বৰ্তমানৰ বিষয়ববীয়াসকলে বিজেপিৰ তেওঁলোকে এই কথাটো চাব নালাগে নেকি তেওঁলোকে এইটো চাব নালাগে নেকি যে এই যে 90 কোটি টকাৰ প্ৰজেক্টটো আহিলে যোৰহাটৰ লাভ হ'ব যোৰহাটৰ জনগণে বিষাক্ত হাৱা খোৱাৰ পৰা বাচি থাকিব যোৰহাটৰ নাগৰিকৰ কাৰণে এই যে যিটো প্লাষ্টিকৰ যিটো ৰিচাইক্লিং কৰিছে তাৰ দ্বাৰা যোৰহাটৰ নাগৰিক লাভান্বিত হ'ব যিটো সাৰ বনাবৰ কাৰণে যিটো জৈৱিক সাৰ বনাবৰ কাৰণে যিটো প্ৰকল্প লৈছিলে সেইটোৰ দ্বাৰা আমাৰ মাটি ৰক্ষা হ'ব প্ৰধানমন্ত্ৰী মোদীয়ে 14 চনৰ নিৰ্বাচনত আহোঁতে অসমখনক জৈৱিক অসম গঢ়ি তুলিম বুলি কৈছিলে
তো তেওঁ সেইটো কামটো এইটো কাম কৰা হ'লে হৈ যায় কি এইটো কাম কৰা তেওঁ সেইটো কাম কৰা হ'লে কি আজি কংগ্ৰেছৰ দিনৰ উদ্বোধন কৰা দলং এখন তেওঁ আধাখিলা কৰা দলং এখন তেওঁ উদ্বোধন কৰি বাহ ল'ব পাৰে কংগ্ৰেছৰ দিনৰ প্ৰকল্প এটা তেওঁ কৰি পেলাই এইটো নোৱাৰিলেহেঁতেন নেকি এই যোৰহাটখন আমাৰ বিশেষ কেৱল 90 কোটি টকাৰ সেই প্ৰজেক্টটোৱে নহয় আপুনি যদি মানে প্ৰশান্ত বৰা ডাঙৰীয়ে কৈছে যে বহুমহলীয়া কাৰ পাৰ্কিং আজিও নহ'ল য'ত গোলাঘাটত একেটা প্ৰজেক্ট গোলাঘাটত এতিয়া কাৰ্যক্ষম হ'ল একে সময়ত ট্ৰাক টাৰ্মিনাছ আজিও আধৰুৱা আপুনি আৰু এটা কথা কম এই যে যিটো মই নিজে ভুক্তভোগী মই আন্দোলন কৰা মানুহ আছিলোঁ এই আপোনাৰ যিখন ষ্টেচনৰ বজাৰ আছিলে ষ্টেচন বজাৰখন এই হেৰিয়লৈ উঠাই নিলে এইটো আপোনাৰ গড়মূৰ এইডোখৰলৈ দলঙৰ ওচৰলৈ উঠাই নিয়াৰ পিছত সেই দলঙৰ পৰা হঠাতে নিৰ্দেশনা আহিলে যে ইয়াত এখন ডাঙৰ মাল্টি ষ্টৰী মানে এখন মাৰ্কেট হ'ব এই বজাৰ হ'ব বজাৰ ৰাইজৰ কাৰণে এইবোৰ মাছৰ বজাৰ থাকিব পাচলি বজাৰ থাকিব এইখিনি মানুহখিনি উঠাই পেলাই আমি এতিয়া নৈ পাৰলৈ দিওঁ আৰু আমি পিছত বজাৰখনলৈ তেওঁলোকক লৈ আনিম তাৰ কাৰণে তেতিয়া আমি সন্দেহ কৰিছিলোঁ যে সেই বজাৰ এই মানুহখিনিয়ে নাপাব ধনী মানুহবোৰে বজাৰবোৰ বুক কৰি লৈ ল'ব সেইকাৰণে আমি সাধাৰণ মানুহখিনিৰ লগত থাকি আন্দোলন কৰিছিলোঁ সেই আন্দোলন কৰোঁতে আজি তাৰিখনো মনত আছে সেই সময়ৰ বিধায়ক ৰাণা গোস্বামীৰ লগত মোৰ ব্যক্তিগতভাৱে শত্ৰুতা হৈছিলে তো ঘটনাটো হ'ল যে আমি সেই সময়ত কৈছিলোঁ যদিও সেই সময়ত প্ৰশাসন সম্পূৰ্ণ তাৰ লগত থকাৰ কাৰণে বা ব্যাপক প্ৰলোভন দিয়াৰ কাৰণে গুণ্ডাৰাজ নমোৱাৰ কাৰণে আচলতে আমি আন্দোলনটো ৰাখিব নোৱাৰিলোঁ আৰু সেইটো বজাৰখন উচ্ছেদ কৰি নদীৰ পাৰত দিলে দি পেলাই সেই বজাৰখন আজিলৈকে খুঁটাকেইটাৰ বাদে একোডাল নহ'ল এইটো মাল্টি ষ্টৰী কাৰ পাৰ্কিং ইয়াত এটা হেৰি আছিলে এইটো কি পাব্লিক বাছ ষ্টেণ্ড আছিলে সেই বাছ ষ্টেণ্ডটো উচ্ছেদ কৰা হ'ল ঠিক আছে বাছ ষ্টেণ্ডটো উচ্ছেদ কৰাক আমাৰ আপত্তি নাই কাৰণ যোৰহাটৰ মাজলৈ গাড়ী সোমালে দিগদাৰ হয় কিন্তু তাৰপিছত কি কৰিলে তাত থকা বজাৰ সমাৰ সেই নিবনুৱাসকলক সম্পূৰ্ণৰূপে উচ্ছেদ কৰি বেলেগলৈ নিয়া হ'ল এইটো ৰখোৱা হ'ল আমি ভাবিলোঁ যে ঠিক আছে যোৰহাটখন আধুনিক হ'ব শ্বিলঙলৈ যাওঁ ভাল লাগে মাল্টি ষ্টৰী তাত গাড়ী একদম পাৰ্কিং কৰোঁ 70 টকা এটা ৰাতিটোৰ ভিতৰত দিওঁ বেয়া নালাগে কিন্তু আমাৰ ইয়াত কি হৈছে এইবোৰ চব ৰাজনীতিৰ মেৰ পেছত সোমাই কংগ্ৰেছ বিজেপি কৰি আমাৰ জনগণৰ সকলো উন্নয়নৰ সকলো ধাৰা স্তব্ধ কৰি দিয়া হৈছে মই ভাবোঁ এইটো বন্ধ হ'ব লাগে আৰু যোৰহাটখন সম্পূৰ্ণৰূপে প্ৰদূষণমুক্ত হ'ব লাগে আধুনিক হ'ব লাগে কাৰ পাৰ্কিং হ'ব লাগে মাল্টি ষ্টৰী বজাৰ হ'ব লাগে আৰু এই যিটো প্ৰকল্প আছে 90 কোটি টকীয়া যিটো ডাম্পিং গ্ৰাউণ্ডৰ প্ৰকল্প আছে সেই প্ৰকল্পটো সোনকালে হ'ব লাগে কংগ্ৰেছ বিজেপি বাদ দিয়া মই পুনৰ আপোনাৰ ওচৰলৈ যাম যে মই নয়নজ্যোতি শৰ্মা ডাঙৰীয়াৰ পৰা জানিব বিচাৰিছোঁ যে জাবৰৰ যিটো সমস্যা এই সমস্যাটো মই পুনৰ কৈছোঁ যে এইটো পৌৰসভাৰ সমস্যা নহয় এই যোৰহাট জিলা প্ৰশাসনৰ সমস্যা নহয় ই যোৰহাটৰ ৰাইজৰ সমস্যা কথাটো হৈছে যে আমি ৰাইজ প্ৰশাসন আৰু পৌৰসভা এই তিনিটা যি খণ্ড আছে এই তিনিটাৰ মাজত সমন্বয়হীনতাৰ বাবে এই বিষয়টো ক্ৰমান্বয়ে বেয়া হৈ গৈ আছে নেকি নহয় মই আচলতে আপোনাক যিটো কথা আগতেও কৈছোঁ এক্সিকিউশ্যন পাৰ্টটো আমি ক'ব পাৰোঁ যে এইটো কৰা সেইটো কৰা কিন্তু কথা হ'ল কি ক্ষমতাত কোন আছে আজি ধৰক যিটো গড়মূৰ ডাম্পিং গ্ৰাউণ্ডৰ পৰা যিটো ধোঁৱা ওলাইছে এইটোতো অকল কংগ্ৰেছৰ মানুহকেইজনে বা এজিপিৰ মানুহকেইজনেতো ধোঁৱাটো খাই থকা নাই নহয় বিজেপিৰ মানুহেও ধোঁৱা খাই আছে গতিকে এই ধোঁৱাটো ধৰক যোৰহাটৰ জনগণে ধোঁৱা খাই আছে গতিকে এইটো ধৰক এপাৰ্ট ফ্ৰম মানে পলিটিকেল এক্সপেক্ট এটা থাকিব নালাগে তাৰমানে মোৰ কথাটো হ'ল সেইটো আৰু এই গোটেই বস্তুটো যি আটাইকেইজন আমাৰ বিজ্ঞজনে কৈছে মই যিটো মানে ধাৰণা মোৰ এইটো আন্তৰিকতাৰ অভাৱ আছে সদিচ্ছাৰ অভাৱ গোটেই বস্তুটো সদিচ্ছাৰ অভাৱ আপুনি কৈছে যে পৌৰসভা এডমিনিষ্ট্ৰেশ্যন জনসাধাৰণে আপোনাক দেখাব পাৰিব ক'ব পাৰিব কিন্তু এক্সিকিউট আপুনি কৰিব লাগিব আপোনাৰ হাতত ক্ষমতা আছে আজি বিজেপিৰ পৌৰসভা বিজেপিৰ ৰাজ্য চৰকাৰ বিজেপিৰ কেন্দ্ৰীয় চৰকাৰ আমাৰ বিজেপিৰ MP আছে MLA আছে সকলো আছে আমাৰ হাতত কি নাই ক্ষমতা নাই বুলি ক'লে আমি নামানিম নহয় সদিচ্ছা নাই নিজৰ সদিচ্ছাটো নাই এতিয়া পৌৰসভাত আজি চকীখন লৈ খোৱা কামোৰা কৰি আছে কি যোৰহাটৰ কথা চিন্তা কৰিব আপুনি কওক ডেভেলপমেণ্টৰ কথা ডেভেলপমেণ্ট অথৰিটি আজিলৈকে চেয়াৰমেন নাই আজি কি যোৰহাটৰ কথা চিন্তা কৰিব আপুনি কওক গতিকে এই অৰাজকৰ মাজত আপুনি মই এটা মূৰ্খৰ স্বৰ্গত বাস কৰিছোঁ এটা আজি মোদীয়ে যিটো এটা ভাল কৰি আছে কৰ ঠিকে লৈ আছে কৰ মই নহ'লেও ঘৰলৈ গৈ কৰটো লৈ আহিছে আমি কৰ সময়মতে দিয়া মানুহ পেণ্ডিং আমাৰো নাথাকে কিন্তু এই কামবোৰৰ কাৰণেহে আমি দিওঁ যে আমাৰ কাম হওক যোৰহাটৰ হওক যদি আৰু দুপইচা বিচাৰেও আমাৰ দিম সিদিনাখন আমাৰ মিটিঙতে দেখিছোঁ আমি কেইবাজন ব্যক্তি তেখেতলোকে কৈছে যে ইন্দোৰত চাই হওক আপোনাৰ দিল্লীত চাই হওক আমুকত চাই হওক 4জন বলক মই টিকেট কৰি দিম ইভেন এজনে কৈছে মাখন গাঁতানী তেখেতে কৈছে ব্যৱসায় কৰা মানুহ বোলে যদি আপোনালোকৰ অসুবিধা হৈছে টিকেটটো মই কাটি দিম আপোনালোক 4জন মানুহ মোৰ লগত ওলক আমুকত চাই হওক গতিকে তেনেকুৱা ধৰণৰ এজন আছে মিষ্টাৰ সিং তেখেতে কৈছে যে মোৰ ডাম্পাৰ আছে মোৰ ডাম্পাৰ আপোনাক দি দিম ডাম্পাৰ দি আপুনি ক'ত নিব লাগে আপোনালোকে কৰক কামটো তেনেকুৱা ধৰণৰ সদিচ্ছা আমাৰ আছে জনসাধাৰণ আছে কিন্তু জনপ্ৰতিনিধি নাই
জনপ্ৰতিনিধি নথকাৰ কাৰণে আজি আমি এই দুৰ্ভোগ ভোগ কৰিছোঁ। আৰু এই যিটো কৈছে যে স্বচ্ছ ভাৰত, মোদীজীৰ স্বচ্ছ ভাৰত, এইটো এটা এই ডাম্পিং গ্ৰাউণ্ডে ভেঙুচালি কৰি আছে স্বচ্ছ ভাৰতক। গতিকে আৰু এটা মই আপোনাৰ ৰাজনীতি হৈছে, আৰু আজিৰ ডেটত মই ক'বলৈ আচলতে এইটো ফৰামত অকণমান অসুবিধা আছে কিছুমান। এইটো এটা আচলতে ডাম্পিং গ্ৰাউণ্ড, আচলতে মই ভাবোঁ এটা সোণৰ কণী পৰা হাঁহ। সিদিনাখন আমি যিটো ভিডিঅ' আমি দেখুৱালোঁ, তাতে এডমিনিষ্ট্ৰেশ্যনৰ মিটিঙত আমি দেখুৱাইছোঁ, ওপৰৰ পৰা ড্ৰোন দি পেলাই কৰা হৈছে। তাত চাইছোঁ গোটেই ধৰক চেলাইনৰ বটল, এতিয়া গোপাল দত্তই যিটো কৈছে, তেখেতে কৈছে চেলাইনৰ বটল এৰি তাত কেইবাজনো বিশেষজ্ঞ ডক্তৰ আছিলে, তেখেতলোকে মানে আচৰিত হৈ গৈছে যে এই তাত গৰু চৰি আছে, এই কৰি আছে। গতিকে সেই গোটেই বস্তুবোৰ সেইটো এটা পয়জনাছ। চিকিৎসক তাত যিকেইগৰাকী আছিলে সেই মানে তেওঁলোকে ডেপুটি কমিশ্যনাৰৰ সন্মুখত ডক্টৰ বলিন খাৰগৰীয়া, চাহা, আমি ক'লে বেয়া হ'ব, আমি ক'লে অভিজ্ঞ তেখেতসকলে কি কি বেমাৰ হ'ব পাৰে লিষ্টটো দি দিছে, লিষ্টখন দি দিছে যে কি হ'ব পাৰে, এজমেটিক হ'ব লাগে, স্কিন প্ৰব্লেম হ'ব লাগে, বেমাৰ হ'ব পাৰে, সেই লিষ্টটো গোটেইটো। গতিকে এনেকুৱা এটা পৰিস্থিতিত পৌৰ প্ৰশাসনৰ যি মানুহ আছে তেওঁলোকৰ কোনো দায়িত্বই নাই, কোনো গাত লগা নাই, তেওঁলোকৰ চকীখন লৈ খোৱা কামৰা হৈ আছে। জাবৰত চাওক, এটা কথা, ভোটটো চবত বিচাৰি নাথাকিব। মই আজি ৰাজনীতি কৰা মানুহক কৈছোঁ, ভোটটো চবত বিচাৰি নাথাকিব। আজি জাবৰখিনিত ভোট নাই বুলি যে আপুনি যে যোৰহাটৰ মানুহক অৱহেলা কৰিব, সেইটোতো আমি সহ্য নকৰিম ন, কোনো কাৰণতে সহ্য নকৰোঁ। আৰু মই এটা কৈছোঁ ভিতৰুৱা কথা এটা, এতিয়া এই যোৰহাট ডাম্পিং গ্ৰাউণ্ডৰ যিটো মই কৈছোঁ সোণৰ কণীৰ পৰা হাঁহ, ক'বলৈ কেলৈ বাধ্য হৈছোঁ, এটা তেখেতে গম পাব হয়তো, এটা কমিটি আছে, জাবৰ নিষ্কাশন কমিটি পৌৰসভাত আছে, যিটো মেইন পৌৰসভাৰ পৰা জাবৰ নিষ্কাশন কমিটিলৈ তেওঁলোকে ফাণ্ডটো ডাইভাৰ্ট কৰি পেলাই সেই পৌৰ জাবৰ নিষ্কাশন কমিটিয়ে ধৰক পে'মেণ্ট কৰে। ডাম্পাৰ এখনত পে'মেণ্ট কৰিছে 96,000, মই ভাউচাৰ দেখিছোঁ, মোৰ ওচৰত আছে ভাউচাৰ, 96,000 ভাউচাৰ আছে। সেই ভাউচাৰখনৰ কোনো ডেট নাই, আপোনাৰ ডাম্পাৰ নাম্বাৰ নাই, কোনো মালিকৰ নাম নাই। গতিকে তেওঁলোকে সেই তাৰ পৰা আনি ইয়াৰ পৰা পইচাটো নি পেলাই তেনেকৈ কৰিছে। গতিকে এইবোৰ ধৰক ভিতৰুৱা কথা, সেইটো আমি আমাৰ নিচিনা সাধাৰণ মানুহে সেইখিনি জনাৰ উপায় নাথাকে, কিন্তু আমি সেইখিনি বস্তু বুজি পাইছোঁ। আৰু যিটো গ্ৰীণ ট্ৰিবিউনেলৰ কথাটো ওলাইছিলে, সিদিনাখন অধিবক্তা ৰিণ্টু গোস্বামীয়ে কৈছিলে, গ্ৰীণ ট্ৰিবিউনেলৰ এটা 2016 চনত এটা ভাৰ্ডিক্ট হৈছিলে সুপ্ৰিম কোৰ্টৰ, যে এই যদি পাব্লিক প্লেচত যদি জাবৰ জ্বলায়, মিউনিচিপালিটিয়ে যদি জ্বলায়, তেতিয়া পাৰ ডে 25,000 ফাইন হ'ব লাগে, মানে এইটো কম্পেনচেশ্যন দিব লাগে। আৰু যদি মানে ঘৰুৱা, মই যদি আজি ঘৰত মই জাবৰ পুৰিলোঁ, যদি ওচৰৰ মানুহৰ কিবা আপত্তি হয়, অসুবিধা হয়, মোৰ 5,000 ৰুপিজ মোৰ ফাইন হ'ব। সেইটো সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্ট। আৰু সেইটো বস্তু দিছিলে ষ্টেট গভৰ্ণমেণ্টলৈ, অল ষ্টেটছ দিছিলে, যে এইটো তেওঁলোকে পৌৰ আইনত সংশোধন কৰিব লাগে। কিন্তু 2018 চনত সেই পৌৰ আইনখন সংশোধন নাই হোৱা, খালি এটা ড্ৰাফ্ট বনাই থৈছে ষ্টেট গভৰ্ণমেণ্টে। সেইটো ষ্টেট গভৰ্ণমেণ্টৰ এটা ড্ৰাফ্ট খচৰা বনাই থৈছে, যিটো খচৰা আজিও সেই খচৰাটো ধৰক বিধানসভাত পাছ হোৱা নাই, আজি সেইটো পৌৰ আইন ৰূপে হোৱা নাই, গৃহীত হোৱা নাই। গতিকে এই ক্ষেত্ৰত আমাৰো বহুত লেপছ আছে, বহুত ধৰক এই মেৰপেচবোৰত আমি ধৰক সৰ্বসাধাৰণ মানুহে ইমান ভিতৰলৈ যাবলৈ বা থল নাথাকে, তথাপিও আমি যিখিনি জানিছোঁ, গতিকে তেনেকুৱা ধৰণৰ মেৰপেচ কিছুমান আছে। গতিকে এই ধৰণৰ কথা কিছুমান হৈ থাকিলে আমি যোৰহাটীয়া যে এই ধোঁৱা কোৱা যে খাই আছোঁ, আপুনি যিটো কথা মোক প্ৰশ্নটোত সুধিলে যে তিনিওটাৰ মানে সমন্বয়হীনতা একচুৱেলি জনসাধাৰণৰ সমন্বয় আছে। আজি আপুনি আমাক কওক ক'ত যাব লাগে, কেনেকৈ যাব লাগে। ইভিন মই যিটো ক'লোঁ, 4টা টিকেট কৰি দিছে মানুহজনে, যে ব'লক মোৰ লগত আমুকত চাই আহিম, মই ফ্লাইটৰ টিকেট 4টা কিনি দিছোঁ। গতিকে তেনেকুৱা আমাৰ সমন্বয় আছে, কিন্তু এই পৌৰসভাৰ সমন্বয়টো নাই। পৌৰসভাৰ হওক, আজি লোকেল MLA MP তেখেতলোকেও যথেষ্ট দক্ষ মানুহ বুলি আমি জানো। গতিকে তেখেতলোকৰো সমন্বয়টো কিমান আছে মই ভাবিবলৈ টান। MP জনটো সেইটো ৰাস্তাই দিয়ে অহা যোৱা কৰি থাকে, তেওঁ ধোঁৱাটো খাই আছে, তেওঁ দেখি আছে। গতিকে তেওঁ সেই দেখাই অহা যোৱাৰ ৰাস্তাটোত যদি তেওঁ দেখি পেলাই কামটো কৰিব পৰা নাই ক্ষমতাত থকা অৱস্থাত, গতিকে এইটো চিন্তা কৰিবলগীয়া কথা আমাৰ কাৰণে। কোনে কৰিব আজি ইমপ্লিমেণ্ট, কোনে কৰিব? আমি কাৰ ওপৰত বিশ্বাস ৰাখিম? আমি হয়, MP জনৰ সেইবিলাক ধান্দা নাই। থানাই ক'ত কমিশ্যন পাব লাগে, ক'ত কোনে কিমান গুণ্ডাকৰ পাব পাৰি, সেইটোৱে চিন্তা কৰে। তেওঁ ৰাজনীতি তাত কৰে। মই গগৈ ডাঙৰীয়াৰ ওচৰলৈ যাব বিচাৰিছোঁ যে কি ক'ব যে এই যিটো কথা আমাৰ নয়নজ্যোতি শৰ্মাই ক'লে যে পৌৰসভাৰ সদিচ্ছা নাই, সদিচ্ছা ৰাইজৰ আছে, ৰাইজে পৌৰসভাৰ লগত কাম কৰিব আৰু ৰাইজে জিলা প্ৰশাসনৰ লগতো কাম কৰিব, আৰু ৰাইজে MP MLA সকলোখিনিক লগত একেলগে কাম কৰিবৰ কাৰণে ৰাইজ ওলাই আহিছে, কিন্তু জনপ্ৰতিনিধিসকলে ৰাইজক একাষৰীয়া কৈছে। কি ক'ব? ইতিমধ্যে বিগত সময়ত গোটেই কথাখিনি উপস্থাপন হৈছে। যোৰহাটৰ মহানাগৰিক, সচেতন নাগৰিক, বিভিন্ন সংগঠন, প্ৰত্যেকেই আমাৰ যিসকল জনপ্ৰতিনিধি আছে, MP পৰা আৰম্ভ কৰি
বিধানসভাৰ অধ্যক্ষলৈকে আমাৰ যিজন বিধায়ক স্থানীয় বিধায়ক তেওঁক ইতিমধ্যেই কোৱা হৈছে, বহুবাৰ কোৱা হৈছে, কিন্তু তেওঁলোকৰ যিটো স্থিতি ইতিমধ্যেই স্পষ্ট হৈছে। তেওঁলোকে এই কথাখিনি নেদেখা ভাও ধৰি আছে আৰু তেওঁলোকৰ দ্বাৰা এই কথাখিনি সমস্যা সমাধান হ'ব বুলি আমি অনুধাৱন ইতিমধ্যে আমি কৰিছোঁ। সেয়ে আমি জিলা প্ৰশাসনক এটা দাবী জনাব বিচাৰিছোঁ, তেওঁলোকে কেৱল এটা নিৰ্দেশনা দিলেই নহ'ব, এটা কঠোৰ নিৰ্দেশনা দিয়ক, যাৰ জৰিয়তে ব্যৱসায়ীসকলেও যাতে ভয় কৰে বা আমাৰ যিসকল ইতিমধ্যে উপস্থাপন হৈছে আপোনাৰ শ্বপিং মলৰ পৰা আৰম্ভ কৰি যিসমূহ ফ্লেট ইতিমধ্যে হৈছে তেওঁলোককো কঠোৰ নিৰ্দেশনা দিয়ক আৰু তাৰ দ্বাৰা আমাৰ সাময়িকভাৱে যিখিনি আমাৰ জাবৰ ইতিমধ্যেই জাবৰৰ লগত সমস্যা সৃষ্টি হৈছে এই সাময়িকভাৱে এই কথাটো মীমাংসা কৰি সমাধান কৰি পৰ্যায়ক্ৰমে এটা উন্নত বিজ্ঞানসন্মত প্ৰজেক্টৰ জৰিয়তে গোটেই বিষয়টো মীমাংসা কৰাৰ আমি দাবী জনাইছোঁ। মই গগৈ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে যিহেতু আমি এতিয়া প্ৰশাসনৰ কথা কৈ থাকিলে নহ'ব, আমি নিজেও সজাগ হ'ব লাগিব। এইবাৰ পাৰিপাৰ্শ্বিক দিৱসত কেন্দ্ৰীয়ভাৱে ঘোষণা কৰা হৈছিল এইবাৰ প্লাষ্টিক মুক্ত সমাজ গঢ়াৰ এইবাৰ এটা সংকল্প লৈছিল আৰু যিটো বিশ্ব পাৰিপাৰ্শ্বিক দিৱসৰ দিনাখন সমগ্ৰ অসম তথা সমগ্ৰ ভাৰতবৰ্ষক ইয়াক সংকল্প হিচাপে লোৱা হৈছিল। কিন্তু আমি সকলোৱেই আজিও বজাৰলৈ গ'লে কিন্তু বেগ লৈ নাযাওঁ, আমি প্লাষ্টিকৰ সেই পলিথিনবোৰত আমি বস্তু সংগ্ৰহ কৰোঁ, বস্তু ঘৰলৈ কিনি আনোঁ। গতিকে আমি কেৱল প্ৰশাসন পৌৰসভাক দোষ দিলেই নহ'ব, আমি বহু ক্ষেত্ৰত আমি প্ৰতিজন নাগৰিক আমি বহু ক্ষেত্ৰত জগৰীয়া, আমি ইয়াক নিজকো শুধৰণি কৰিব লাগিব। আগন্তুক সময়ত পৌৰসভাই কি ব্যৱস্থা ল'ব? পৌৰসভাই পূৰ্বত যি 90 কোটি টকীয়া যিটো প্ৰকল্প গ্ৰহণ কৰা হৈছিল, যাৰ কাৰণে কাকডোঙা নৈৰ পাৰত 90 বিঘা মাটি ক্ৰয় কৰা হৈছিল, তাত প্ৰকল্প ৰূপায়ণ হ'বনে নহ'ব? নে কেৱল কংগ্ৰেছৰ পৌৰসভাই গ্ৰহণ কৰা সেই প্ৰকল্পটো বিজেপিয়ে নকৰিব? এনেকুৱা ধৰণৰ বিজেপি কংগ্ৰেছ এইবোৰ কিবা দলীয় বা ৰাজনৈতিক যিটো ইছ্যু হিচাপে যদি গ্ৰহণ কৰে তেন্তে আমাৰ যোৰহাটৰ সমস্যা কিন্তু কাহানিও সমাধান নহ'ব। সেয়েহে আমি আজি অনুষ্ঠানৰ মাজেৰে সেইসকল ব্যক্তিক আমি আহ্বান জনাব বিচাৰিছোঁ, পৌৰপতিয়েই হওক বা যোৰহাটৰ জিলা প্ৰশাসনেই হওক, সকলোকে আমি আহ্বান জনাব বিচাৰিছোঁ অতি সোনকালে যোৰহাটৰ এই জাবৰৰ যিটো সমস্যা, এই সমস্যাটো শীঘ্ৰেই সমাধান কৰক। এটা সুপৰিকল্পিত আঁচনি তৈয়াৰ কৰি যোৰহাটৰ পৰা জাবৰ লৈ যাব লাগে আৰু তাক পুনৰ কেনেদৰে ব্যৱহাৰযোগ্য কৰি তুলিব পাৰি, তাৰ পৰা কি কি সামগ্ৰী প্ৰস্তুত কৰিব পাৰি, এই সন্দৰ্ভত বিশেষজ্ঞৰ লগত কথা পাতি আগবাঢ়ক আমি আশা কৰিম। আৰু আমি এই যি যোৰহাটত বিজেপি নেতৃত্বাধীন পৌৰসভা চলি আছে, আমি সেই পৌৰসভাৰ প্ৰতিজন সদস্যক আমি আহ্বান জনাম যে আপোনালোকৰ নিৰ্বাচনলৈ বেছি সময় নাই, গতিকে এইকেইদিন অন্ততঃ আপোনালোকে যোৰহাটৰ কৰদাতা জনসাধাৰণৰ সপক্ষে কাম কৰক। কেৱল আপোনালোকৰ চকী খামুচি ধৰি ৰখাটো একমাত্ৰ কাম বুলি আপোনালোকে নাভাবিব। প্ৰতিদিনেই আপোনালোকক যোৰহাটৰ ৰাইজে কৰ দিছে, তাৰ বিনিময়ত আপোনালোকে সেইসকল কৰদাতা ৰাইজক পৰ্যাপ্ত সুবিধা দিয়াটো আপোনালোকৰ দায়িত্ব আৰু কৰ্তব্যৰ ভিতৰত পৰে। আমি সদৌ শেষত যোৰহাটৰ সকলো ৰাইজ, সংগঠন, জিলা প্ৰশাসন, পৌৰসভাক পুনৰ আহ্বান জনাম যে এই যি জাবৰৰ সমস্যা, এই সমস্যাটো সমাধান কৰিবৰ কাৰণে আমি এটা মঞ্চত সকলো উপনীত হওঁ আৰু সুদূৰ প্ৰসাৰী এক সিদ্ধান্ত গ্ৰহণ কৰোঁ। মই আজিৰ এই বিশেষ অনুষ্ঠানলৈ অহাৰ বাবে যোৰহাটৰ 5জন বিশিষ্ট ব্যক্তিক এই চেগতে মই বিৰাজ বৰুৱাই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আমি সদৌ শেষত এটা কথা আমি ক'ব লাগিব যে যোৰহাটৰ যিগৰাকী নৱনিযুক্ত উপায়ুক্ত আহিছে ৰশ্মি অপৰাঞ্জী কৰাটী, তেখেতে যোৰহাটত দায়িত্ব গ্ৰহণ কৰিয়েই জাবৰৰ সমস্যাটোত গুৰুত্ব প্ৰদান কৰিছে। আমি উপায়ুক্ত মহোদয়ক আহ্বান জনাম যে আপোনাৰ যি তৎপৰতা, এই তৎপৰতা ক্ৰমাৎ দ্ৰুতগতিত আগবাঢ়ক আৰু ইয়াৰ সুপৰিকল্পিত আঁচনি গ্ৰহণ কৰাৰ ক্ষেত্ৰত আপুনি উদ্যোগ লওক। যোৰহাটৰ ৰাইজে আপোনাক সদায় মনত ৰাখিব। সদৌ শেষত মই পুনৰ কেওগৰাকী বিশিষ্ট ব্যক্তিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাই মই বিৰাজ বৰুৱাই এই বিশেষ অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ। নমস্কাৰ।